গুৰুক আমি পৰম ঈশ্বৰ বুলি ল'ব লাগে গুৰুক আমি পৰম বান্ধৱ বুলি ল'ব লাগে পৰম ঈশ্বৰ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ যে এজন শিষ্যৰ দৃষ্টিত গুৰুসকল কি ঈশ্বৰ তুল্য প্ৰভুসকল আমাৰ প্ৰত্যেকৰে যেটো গুৰু আছে গুৰুসকলক কেনেকুৱা দৃষ্টি কৰিব লাগে আমি সেই কথাটো এতিয়া অকণমান ৰাখিছো যে এজন গুৰুক আমি কি দৃষ্টিৰে চাব লাগে এজন গুৰুক আমি স্বয়ং ঈশ্বৰ দৃষ্টিৰে জ্ঞান কৰি চাব লাগে গুৰুজনক যদি আমি সাধাৰণ দৃষ্টিৰে চাওঁ বোলে এও অমুক আহে তমুক আহে এনেকে চালে কিন্তু এনেকে আমি যদি তেওঁৰ পৰা নাম বস্তু লওঁ তেতিয়া কিন্তু একো নহব যিসকল প্ৰকৃত গুৰু আছে জগতত কোনো গুৰুৱে নিজকে ঈশ্বৰ বুলি নাভাবে বা মোৰ ফটো কেইখন তোমালোকে এনেকে মন্দিৰত মাৰি থবা যোৱা এই বুলি কিন্তু কোনো গুৰুৱে নকয় শিষ্যসকলৰ দৃষ্টিত গুৰুসকল ভগৱানৰ তুল্য কিন্তু গুৰুৱে কিন্তু নিজকে তেনেকুৱাকে ভগৱান বুলি নাভাবে কিন্তু শিষ্যসকলে ভাবিব লাগিব বোলে মই যিজন গুৰুৰ পৰা শৰণ লৈছো তেওঁ স্বয়ং ভগৱান তুল্য ঈশ্বৰ দেখাৰ দৰে তেওঁ দেখা পাব লাগিব তেতিয়াহে ভকতি তেওঁৰ সিজিব কিন্তু আজিকালি আকৌ কিছুমান এনেকুৱা গুৰু দেখিবলৈ পোৱা যায় বোলে মোৰ ফটোখন মাৰি থবা মোকেই ধূপ ধুনা দি থাকিবা গতিকে তেনেকুৱা যদি কয় গুৰুৱে কিন্তু সেইজন গুৰু কিন্তু প্ৰকৃত হ'ব নোৱাৰে মোৰ কৃপালু গুৰুজনাই ইমানখিনি অৱনিশিচাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম তেওঁ দিন ৰাতি শাস্ত্ৰ অধ্যয়ন কৰি তেওঁ কি কৰিছে হৰি নাম ধৰ্ম ব্যক্ত কৰিছে আৰু হৰি নাম ধৰ্ম ব্যক্ত কৰাৰ পিছত তেওঁ কিন্তু কি কৰা নাই নিজকে ভগৱান বুলি বা মোৰ ফটোখন মাৰি থবা বুলি তেওঁ তেনেকুৱাকে কোৱা নাই ক'ব পাৰিলেহেঁতেন বোলে মোকে আসনত ৰাখিবা বুলি কিন্তু আজিকালি কিছুমান এনেকুৱাকে দেখা পোৱা যায় মই নাম নধৰো এখন আসনৰ পৰা তেনেকুৱাকে কৰি আছে আৰু তেনেকুৱাকে কৰিব নালাগে কাৰণ কি যে গুৰু কেতিয়াও মানে কি নিজকে ঈশ্বৰ বুলি নকয় শিষ্যসকলৰ দৃষ্টিতহে গুৰুজন ঈশ্বৰ কিন্তু সমস্ত জগতৰ কাৰণে সমস্ত যিসকলে সেইজন গুৰুৰ ওচৰত শৰণ লোৱা নাই তেওঁলোকৰ কাৰণে ঈশ্বৰ তুল্য নহবও পাৰে গতিকে সেইকাৰণে কি কৰিব লাগে আমি যাৰ ওচৰত শৰণ লৈছো তেওঁক আমি গুৰুতুল্য দৃষ্টিভংগী কৰি যাতে আমি সদায় চলি যাব পাৰোঁ আৰু এইটোৱে হ'ল আধ্যাত্মিকতাৰ এটা পৰম কথা গতিকে সেইকাৰণে প্ৰভুসকল এতিয়া ব্ৰজৰ গোপসকল আৰু ভগৱন্ত কৃষ্ণ বলৰামক তেনেকুৱাকে দেখা পাই সকলোৱে তবত মানিছে এৰা কেশিৰু কৰিলা কান্তম এন্তে নাৰায়ণ এন্তে হন্তে দুষ্ট দৈত্য বুমৰ মৰম এহিটো হকিত মুখ দেখি গোপী গণে পিয়ে যেন অমৃত নয়নে অনুক্ষণে এহিটো মুখৰ পাই মধুৰয়া লাপ ৰাখিবন্ত যদু বংশ এন্তে ভগৱন্তে যে যিসকল নেকি তাৰে প্ৰজা আছে মথুৰাবাসী প্ৰজাসকলে তেওঁলোকৰ মাজতে আলোচনা কৰি আছে গোপীসকলে ফালেহে এওঁলোকৰ মানে ৰূপ গুণ চাই মানে ভুলি থাকে তাতে হে ৰাম ৰাখিবন্ত যদু বংশ এন্তে ভগৱন্তে শ্ৰীযশ মহতবাৰ্হিবে এন্তে হন্তে এৰা মানে শ্ৰেষ্ঠ দেখা ৰাম কমল লোচন প্ৰলম্ব কবধি দুখ কৰিলা মোচন পুৰাণ পুৰুষ দুই ভাষা অৱতৰি ভকতক ৰাখিবন্ত দুষ্ট সংহৰি এৰা মামাৰু মিলিলো আজি কিনো মহাভাগ
হেন ৰাম কৃষ্ণ কদে শিৱে পাইলো লাগ। গতিকে যি নেকি তাতে গোপ গোপীসকলে এইজনকেই দেখা পাই ভুলি থাকে, আমাৰ আজি পৰম ভাগ্য যে আমি সকলোৱে তেওঁক দৰ্শন পাইছোঁ, দেখা পাইছোঁ, এই বুলি মানে তাৰে প্ৰজাসকলে নিজৰ মনতে চিন্তা কৰিছে যে আমাৰো মিলিল আজি কিনো মহাভাগ, যে আমাৰ কিনো মহাভাগ্য মিলিল যে আমি যে ঈশ্বৰ কৃষ্ণৰ দৰে এগৰাকী পুৰুষক আমি সাক্ষাতে দৰ্শন পাইছোঁ, যাক নেকি যোগী ধ্যানীসকলে গছৰ পাত খাই বায়ু খাই তপস্যা কৰিও তেওঁলোকে লাগ নাপায়। আমি আজি বিনা তপস্যাই এওঁক আজি স্বচক্ষুৰে দৰ্শন কৰিব পাইছোঁ। গতিকে মথুৰাবাসী প্ৰজাসকলৰ কম ভাগ্য নহয়, তেওঁলোকে স্বচক্ষে ঈশ্বৰ কৃষ্ণক তেওঁলোকে দৰ্শন কৰিব পাৰিছিলে। এৰা মেহিমতে লোকে যেবে কৰে গলাং ৰবম, বাৱন্তে আচন্ত আচয় বাদ্য মল্লম উৎসৱম। এৰাম নহহিলা শুনিয়াম চানুৰ মহামালম, আইলা গো বাঢ়ি বীৰ কৰিয়ায়াস পালম। আৰু এতিয়া যি চানুৰ নামৰ এটা মল্লযোদ্ধা আছে, সি তাৰমানে কি কৰিছে, আগবাঢ়ি আহিছে। সি যুদ্ধ কৰোকৈ আছে, যাৰ নেকি অকণমান বল থাকে, যেনেকুৱাকৈ কাৰোবাৰ লগত লাগু কৈ থাকে নহয়। কাৰোবাৰ যদি বেছি টকা আছে মানে ক'ত খটুৱা কৰি থাকে। টকা হোৱাটো ডাঙৰ কথা নহয়, টকা পইচা হ'ব লাগে, কিন্তু যদি তেওঁ ভগৱতমুখী নহয়, সেই টকাটো তেওঁৰ অন্যায়ত খৰচ যায়। মানুহৰ টকা পইচাৰ হ'ব লাগে, যদিও অথিৰ ধনজন জীৱন যৌৱন বুলি কৈছে, টকা পইচা লাগে, টকা পইচা নহ'লে অনুষ্ঠানো নহয়। কিন্তু কোনবিলাক অথিৰ বুলি কৈছে, কোনবিলাকৰ কাম নাই বুলি কৈছে, যিবিলাক মানুহে ধনজন টকা পইচা পাইছে কিন্তু তেওঁৰ জীৱনত গুৰু লাভ কৰা নাই। যিয়ে নেকি গুৰু লাভ কৰা নাই, তেওঁ কি কৰিব, শৰৎ বৰ্ণনাত বৰ্ষা বৰ্ণনাত এটা কথা আছে, এই 10ম স্কন্ধৰে আৰম্ভণিতে এটা কথা কৈছে যে বাৰিষা যেনেকুৱাকৈ পানীবিলাক অ'ত ত'ত বাগৰি ফুৰে, ঠিক তেনেকুৱাকৈ কিছুমানৰ টকা পইচাৰ বেছি হ'লে নাখাবলগীয়া বস্তুবিলাক খাই ফুৰে। যদি বহুত টকা পইচা বেছি আছে, যদি তেওঁৰ আধ্যাত্মিক জ্ঞান নাই, আধ্যাত্মিক জ্ঞান থকা কিন্তু তেনেকুৱা নহয়। আধ্যাত্মিক জ্ঞানীসকলে কিন্তু সেইটো সৎ ব্যৱহাৰ কৰিব জানে, ক'ত ব্যৱহাৰ কৰিব লাগে এইটো তেওঁ জানে। কিন্তু যাৰ আধ্যাত্মিকতাৰ জ্ঞান নাই, তেওঁ কিন্তু সেইটো ক'ৰবাত বেয়া জেগাত ব্যৱহাৰ কৰে। মই সহজে বুজি পাবৰ কাৰণে কৈছোঁ প্ৰভুসকল, যেনেকুৱাকৈ গাই জাগিলে গায়ে গাখীৰ খুৱাবই লাগিব তেওঁৰ পোনাটোক, হয়নে? যদি গায়ে যদি নিজৰ চানাটোক যদি গাখীৰ নোখোৱায়, নিজৰ পোৱালিটোক যদি গাখীৰ নোখোৱায়, গাইজনীৰো কিন্তু বিপদ আছে, নহয় জানো? গাইজনীৰো বিপদ আছে। এগৰাকী মাতৃয়ে যেতিয়া এটা সন্তান জন্ম দিয়ে, মাতৃয়ে এনেই তেওঁৰ গাখীৰ এনেই তেওঁৰ জীৱনত প্ৰাপ্ত হয়, তেওঁ দুগ্ধপান কৰাবই লাগিব সন্তানক, নকৰালে কিন্তু নহয়। বোলে মই নকৰাও দে, তেনেকুৱা নহ'ব। গাইজনীও পোৱালিটো জগাৰ পিছত মই আৰু গাখীৰ নোখোৱাও দে বুলি ভাবি থাকিলে নহ'ব, খুৱাবই লাগিব। ঠিক তেনেকুৱা যাৰ ধন আছে তেওঁ খৰচ কৰিবই, এক নাই ভালত আৰু এক নাই বেয়াত খৰচ কৰিব। তাৰমানে কি, যাৰ আধ্যাত্মিকতা বস্তুটো নাই, তেওঁ বেয়াতেই খৰচ কৰিব, ভালত খৰচ কৰিব নোৱাৰে। আৰু যাৰ আধ্যাত্মিকতা বস্তুটো আছে, তেওঁ ভালত খৰচ কৰিব। তাৰমানে যাৰ বস্তু থাকে, টকা পইচা থাকে, তেওঁ দান কৰিবই লাগিব। তেওঁ দান নকৰিলে কিন্তু নহয়, তেওঁৰো বিপদ আছে। তেওঁ দান কৰিব লাগিব, কিন্তু কোন জেগাত দান কৰে সেইটো তেওঁহে জানে। নে কোনোবা পাৰ্টিত দান কৰে, নে ভাগৱত অনুষ্ঠানত দান কৰে, সেইটো তেওঁ নিজেহে গম পাব। গতিকে ঠিক তেনেকুৱা কথা যে আমি সেইকাৰণে যে ঈশ্বৰ পুৰুষৰ ওচৰত শৰণাপন্ন হৈ আমি এইবিলাকৰ সৎ ব্যৱহাৰ কৰিব পাৰিব লাগে। হে ৰাম কালে গাখিলে কটাক পাইলে কবি বুদ্ধি, বুলিবে লাগিলা ৰাম কৃষ্ণ সম্বুধি। হে ৰাম হে নন্দ নন্দ সুত কৃষ্ণ হে বলৰাম, মহাশক্তিশালী দুয়ো বীৰ অনুপাম। শুনি বাহু যুদ্ধত কুশল দুয়ো ভাই, দেখিবা ক লাগি ৰাজা নীলা মতাই। হে ৰাম নৃপতিৰ প্ৰীতি আতি সাধা দুয়ো ভাই, ৰাজা তুষ্ট ভৈলে মহা কল্যাণক পাই। গতিকে এই চানু নামৰ মালটোৱে আহি কি কৈছে,
মাল মানে মল্লযোদ্ধা আৰু তেওঁ আহি কি বুলি কৈছে বোলে তোমালোককতো দেখা পাইছোঁ যে তোমালোক পৰম শক্তিশালী গতিকে তোমালোকে কি কৰা আমাৰ লগত মল্লযুদ্ধ কৰা তেতিয়া সেই ৰজা সন্তুষ্ট হ'ব তেতিয়া ৰজাই মানে আনন্দ পাব এই বুলি কি কৰিছে তেওঁলোকে এইখিনি কথা কৈছে ৰাজা তুষ্ট হলে মহাকল্যাণ পায় ৰাজা যদি তুষ্ট হয় তেতিয়াহে কি কৰিব কল্যাণ কৰিব তেওঁ বিভিন্ন প্ৰকাৰৰ পুৰস্কাৰ দিব পাৰে ৰাজা যদি তুষ্ট হয় হে ৰাম মহাহৰি খতে তুমি হব গোপগণে মল্লযুদ্ধে কিৰহি গৰু চাৰি ফুৰা বনে জানিলো এতেকে তোৰা বিৰয় খণ্ডিত মহাপৰাক্ৰমী মল্ল শ্ৰমত পণ্ডিত হেন জানি আশা তুমি আমি বন্ধ ধৰো নৃপতিৰ প্ৰীতি সাধি মল্ল যুদ্ধ কৰোঁ গতিকে আমি কি কৰোঁ ৰজাৰ প্ৰীতি সাধি কি কৰোঁ আমি মল্ল যুদ্ধ কৰোঁ আহা কাৰণ ৰাজা তুষ্ট হইলে সৰ্বলোকে তুষ্ট হয় সৰ্বভূতময় ৰাজা শাস্ত্ৰটো কয় গতিকে ৰাজা সন্তুষ্ট হলে কি হ'ব সৰ্বলোকে সন্তুষ্ট হ'ব আগতে কি আছিলে ৰজাক যদি কোনোবাই সন্তুষ্ট কৰিব পাৰে ৰজাৰ গুণ গাই হ'লেও তেতিয়াহ'লে তেওঁই পৰম সন্তুষ্ট হৈ যায় ৰজাক যদি সন্তুষ্ট কৰিব নোৱাৰে তেওঁৰ কিন্তু পৰম মানে দুখ হয় ৰাজাই যিটো কথা কৈছে সেইটো মানিব লাগিব ৰাজাই যদি কোৱা কথা নামানে তেতিয়া কি হ'ব তেওঁ ভক্তই হওক অভক্তই হওক তেওঁৰ জীৱনত কিন্তু পৰম মানে বেদনা তেওঁৰ জীৱনত আহিব পৰম দুখ বেদনা তেওঁৰ জীৱনত আহিব প্ৰভুসকল মই যোৱাকালি এটা কথা ক'ম বুলি কৈছোঁ এই ৰাজাৰ কথা ওলাওঁতে এতিয়া এই কথাটো মনত পৰিল যে যোৱাকালি ক'ম বুলি কৈছিলোঁ হৰিদাস সেইজন মহাপুৰুষৰ জীৱনৰ কাহিনীৰ কথা হৰিদাস আজিৰ পৰা প্ৰায় 550 বছৰ আগৰ কথা বৰ বেছি দিনৰ কথা নহয় যে এজন মানে নামাচাৰ্য বুলি কয় নামাচাৰ্য গুৰু তেওঁ দিনত 3 লাখ নাম জপ কৰে এক দিনত 24 ঘণ্টাত তেওঁ 3 লাখ নাম জপ কৰে অকণমান সময় মাত্ৰ খোৱা লোৱাৰ কাৰণে ৰাখে বাকি সময়খিনি তেওঁ কেৱল তেওঁ চৈতন্যপন্থী আছিলে হৰে ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে হৰে তেওঁ অনবৰত তেনেকুৱা নাম জপ কৰি থাকে তেওঁ আছিলে এগৰাকী মানে মুছলমান পৰিয়ালত জন্ম আছিলে তেওঁ হৰিদাস মুছলমান পৰিয়ালত জন্ম হৰিদাসে তেওঁ জন্মৰ পৰা কৃষ্ণৰ প্ৰতি তেওঁৰ বিৰাট প্ৰেম ঈশ্বৰ কৃষ্ণৰ প্ৰতি তেওঁৰ ইমান প্ৰেম তেওঁ কেৱল হৰি নাম জপ কৰি থাকে কেৱল হৰি নামত মাতোৱাল হৈ থাকে আৰু যেতিয়া হৰি নামত মাতোৱাল হৈ থাকে তেওঁ যিফালে যায় সিফালে তাৰমানে যাকে লগ পায় সেই তাৰমানে সেই ধৰ্মৰ মানুহবিলাকো আহি এই সনাতন ধৰ্মৰ তেনেকুৱাকে কৃষ্ণ নাম ল'ব আৰম্ভ কৰি দিলে আৰু এইটো দেখা পাই তেতিয়া এজন তেনেকুৱাকে উচ্চ পদস্থ তেওঁলোকৰ তেতিয়াৰ দিনৰ এগৰাকী লোক আছিলে আৰু সেইজন মানুহে কি কৰিলে হীৰাবাই নামৰ এগৰাকীক মানে পঠাই দিলে যা ইয়াৰ কি কৰ ইয়াৰ এই যি নেকি হৰিনাম লৈ আছে এই হৰিনামটো ভংগ কৰি দেগৈ এই বুলি ক'লেগৈ যি নেকি হৰিনাম লৈ আছে কাৰণ কোনোবা এজন ব্যক্তিক হৰি ভক্তিৰ পৰা বিপথে নিবলৈ হ'লে যদি পুৰুষ হয় যদি মহিলাৰ লগত বেছি যদি কোনোবা ছোৱালী যদি তেনেকুৱাকে বেছি তেওঁৰ ওচৰত পঠাই থাকে তেতিয়াহ'লে এইটোত ভংগ হ'ব পাৰে তেওঁলোকৰ এটা চিন্তা আৰু যদি মহিলা হয় তেতিয়া পুৰুষক পঠাই থাকিব এইটো তেওঁলোকৰ চিন্তা এটা গতিকে কি কৰিলে যিহেতু তেওঁ পুৰুষ এজনে তেনেকুৱাকে হৰি নাম জপ কৰি আছে তেতিয়া কি কৰিলে যে এই হীৰা নামৰ এগৰাকী নৰ্তংকী মানে নাচি থাকে তেওঁ বিৰাট নাচিব জানে তেওঁক মানে তেওঁৰ ওচৰত পঠাই দিলে হৰিদাস ঠাকুৰৰ ওচৰত পঠাই দিলে আৰু যেতিয়া পঠাই দিছে তেওঁক বহুত টকা দি পঠাই দিছে আৰু তেতিয়া
হীৰাবায়ে কৈছে তুমি চিন্তা নকৰিবা, মই এই 1-2 দিনৰ ভিতৰতে মই হৰিদাসক হীৰা দাস বনাই দিম বুলি কৈছে। এই হীৰামণিৰ মই দাস বনাই দিম, চিন্তা নকৰিবা। এই হৰিৰ দাস হৈ আছে, মই হীৰাৰ দাস কৰি দিম, তুমি চিন্তা নকৰিবা, মোক টকা দিয়া। এই বুলি তেওঁ সেই সদাগৰজনৰ পৰা টকা ল'লে আৰু টকা লৈ কি কৰিলে, তেওঁ মানে এওঁৰ ওচৰত আহিল। আৰু যেতিয়া নেকি হৰিদাস নামাচাৰ্যৰ ওচৰত আহিলে, তেওঁতো অনবৰত তেওঁ নামেই জপ কৰি আছে। আৰু যেতিয়া নাম জপ কৰি থকা দেখা পালে, তেওঁ কি কৰিলে, মানে আহি ৰৈ আছে, নাম জপ কৰা নহয়হে নহয়, নাম জপ কৰা নহয়হে নহয়, ইমান নাম জপ কৰি আছে, ইমান নাম জপ কৰি আছে, নাম জপ কৰি 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 শেষেই নহয়। এনেকৈ এদিন গুচি গ'ল। দ্বিতীয় দিনা আহিলে, দ্বিতীয় দিনা আহি পায়েই মানে নিবেদন ৰাখিছে, প্ৰভু এটা কথা। তেতিয়া হৰিদাস দেৱে কৈছে, কি কথা কোৱা? বোলে মোৰ মনৰ আশা ইচ্ছা পূৰ্ণ কৰা, মই তোমাক স্বামী হিচাপত পাব খোজোঁ, মোৰ মনৰ ইচ্ছা পূৰণ কৰিব লাগে। তেতিয়া নামাচাৰ্য হৰিদাস তেওঁ ক'লে যে মই তোমাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিম, ঠিক আছে, তুমি অকণমান ৰৈ থাকা মোৰ ওচৰত, মই কি কৰোঁ, নাম জপ কৰোঁ। হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, এই বুলি কি কৰিব ধৰিলে, অনবৰত অনৰ্গল গতিত তেওঁ নাম জপ কৰি থাকিব ধৰিলে। নাম জপ কৰোঁতে কৰোঁতে হীৰা দাসৰ মানে এটা সময়ত কি হৈ গ'ল, হীৰাবাই টোপনি আহি গ'ল। এই যি নেকি তেওঁ নাম জপ কৰি আছে হৰিদাসে, তেওঁৰ ওচৰতে কি হৈ গ'ল, এই হীৰাবাই টোপনি আহি গ'ল। তাতে এই নাম শুনি শুনি টোপনি আহি গ'ল। তথাপিও তেওঁৰ নাম জপ কৰা নহয়হে নহয়, ধেমালি নে বাৰু? 22-23 ঘণ্টা তেওঁ নাম জপ কৰি থাকে, শেষেই নহয় নাম জপ কৰা। আৰু নামেতো ক্ৰিয়া কৰে, আপোনালোক সকলোৱে গম পায়, নামে ক্ৰিয়া কৰে। আৰু এনেদৰে থাকি থাকি তেওঁ পিছদিনা গুচি গৈছে। বোলে কাম হোৱা নাই নেকি? বোলে কাম হোৱাই নাই, এতিয়া আজি কিন্তু ফিক্স, আজি মই কৰিমেই কামটো। এই বুলি হীৰা দাসে আহিলে, আহি কি কৰিছে, কৈছে যে প্ৰভু মই মানে ৰখোতে কালি টোপনি আহি গ'ল, ইমান সময় ৰখিছোঁ, আপোনাৰ নহয়হে নহয়, আজি মোক এই কামখিনি আগতে আপুনি মোক কৰিব লাগে, যে মই আপোনাক স্বামী হিচাপত পাব খোজোঁ, মোক বৰণ কৰি লওক, মই আপোনাক স্বামী হিচাপত পাব খোজোঁ। আৰু তেতিয়া কি কৰিলে, যে হৰিদাসে সেইদিনা ক'লে আজি মই মনৰ আশা পূৰণ কৰিম, তুমি ৰোৱা অকণমান সময়। এই বুলি কি কয়, সেইদিনা আৰু তীব্ৰ গতিত তেওঁ নাম জপ কৰিব ধৰিলে। তেওঁ চিঞৰি চিঞৰি নাম জপ কৰিব ধৰিলে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, এই বুলি তেওঁ প্ৰত্যেকটো সময়ত অনৰ্গল গতিত তেওঁ নাম জপ কৰিব ধৰিলে। ইমান নাম জপ কৰিছে যে হীৰাবাই এটা সময়ত কি হৈছে, তেওঁৰ নামে এনেকুৱা ক্ৰিয়া কৰি গৈছে, হীৰা দাসে শেষত গৈ হৰি দাস হৈ গৈছে। হীৰা দাসে কি কৰিব লগা হ'ল, এই মানে হৰিদাস গুৰু নামাচাৰ্য গুৰুজনে যি নেকি নাম জপ কৰি আছিলে, পিছত গৈ তেওঁ এই নামাচাৰ্য গুৰুৰ ওচৰত তেওঁ সেইদিনাৰ পৰা দাসী হৈ গ'ল। তেওঁ কৈছে যে হে গুৰুদেৱ, যে মোৰ বহুত ভুল হৈ গ'ল, আপুনি মোক ক্ষমা কৰি দিয়ক, এই বুলি ক্ষমা প্ৰাৰ্থনা কৰিছে। এই হ'ল এজন ভক্তৰ কথা। পিছত যেতিয়া নেকি এতিয়া ৰজাৰ কথাটো ক'ব গৈছোঁ, ৰজাই গম পালে, তেতিয়া চুলতান আছিলে, এই চুলতানে যেতিয়া এই কথাটো গম পালে, বোলে তেনেকুৱা কথা নেকি, যে আমাৰ ধৰ্মৰ পৰা আমাৰ ইয়াতে মানুহ নোহোৱা হৈ গৈছে, আমাৰ অনুষ্ঠানবিলাকত কি কাৰণত মানুহবিলাক কমি গৈছে। পিছত গম পালে যে আমাৰ সম্প্ৰদায়ৰে এজন লোক তেওঁ কৃষ্ণ ভক্ত হৈ পৰিছে, আৰু তেওঁ কি কৰিলে, আমাৰ সম্প্ৰদায়ৰ লোকবিলাককো নি কি কৰিলে, তেওঁ হৰে কৃষ্ণ মন্ত্ৰত তেওঁ মানে তেনেকুৱাকৈ দি দিছে। তেতিয়া কি হৈ গ'ল, তেওঁলোকৰ খং উঠি গ'ল, আৰু তেওঁলোকে আহিলে, মানে পঠাই দি হৰিদাসক বন্দী কৰি নিলে। বন্দী কৰি নি ৰাজসভাত থিয় কৰাই দি ক'লে, বোলে ঠিক আছে, তেওঁক চাই মানে গঠনবিলাক চাই দেখা পালে যে এজন পৰম ভক্ত, এওঁ সাধাৰণ মানুহ নহয়, গতিকে গাৰ গঠনবিলাক চায়ে গম পাই যায় বোলে এওঁ পৰম ভক্ত হয়নে নহয়। গতিকে তেতিয়া হৰিদাস গুৰুজনাৰ গাৰ গঠন চাই ৰজাই ক'লে, বোলে এটা কথা ঠিক আছে, তোমাক মানিছোঁ, তুমি এটা কাম কৰা, যে তুমি এই কৃষ্ণ নাম জপ কৰাটো তুমি বাদ দিয়া, এই কৃষ্ণ নাম জপ কৰিব নালাগে, আমাৰ এইবিলাক পঢ়া, আমাৰ যিবিলাক নেকি আমাৰ ধৰ্মৰ বস্তু আছে, এইবিলাক তুমি পঢ়া, সেইবিলাক পঢ়িব নালাগে। তেতিয়া
মানে হৰিদাস দেৱে ক'লে যে নহ'ব, এইটো কথা মই মানি ল'ব নোৱাৰিম যে আপোনাৰ এই ধৰ্মবিলাকৰ কথাবিলাকত মই মানিব নোৱাৰিম, মই কেৱল কৃষ্ণ নাম জপ কৰিব লাগিব। কৃষ্ণ নাম যদি জপ কৰা নহয় তেতিয়াহ'লে মোৰ জীৱনত আৰু একো নাই, তেতিয়াহ'লে তোমাক মৃত্যুদণ্ড দিয়া হ'ব, তোমাক মাৰা হ'ব, কি শাস্তি হ'ব তুমি জানা নহয়, এই বুলি ক'লে। আৰু তেতিয়া এওঁ ক'লে যে আপুনি যিমান যি শাস্তি নিদিয়ক কিয়, হৰিনামত যদি মই বাধা আৰোপ কৰে হৰিনাম জপ কৰাত, তেতিয়াহ'লে ইয়াতকৈ আৰু বেছি মোৰ শাস্তি নাই। গতিকে সেইকাৰণে যি শাস্তি দিয়ে দিয়ক, কিন্তু মই হৰিনাম জপ কৰাত কেতিয়াও মোক বাধা নিদিব, এই বুলি ক'লে। তেতিয়া কি ক'লে, তেতিয়া ৰজাৰ নিয়ম আছিল বোলে যোৱা 22খনমান বজাৰত তেনেকুৱাকৈ কি কৰিব দিলে, যোৱা কোবাই ফুৰিবা, গোটেইবিলাক এই যিবিলাক নেকি ৰজাৰ কোবোৱাত তেনেকুৱা মানুহ থাকে সেইবিলাকক পঠাই দিছে, বেট দিছে, ডাঙৰ ডাঙৰ তেনেকুৱা চাবুক দিছে, দি 22খন বজাৰত একেবাৰে কোবাই ফুৰিছে। বোলে ইটো চুবাত এখন বজাৰ আছে, আগতে বজাৰ হাটবিলাক হৈছিল নহয়, হাট বজাৰবিলাক, এইখন বজাৰত ঠিকছে কোবাই পিঠি ছাল ফাটাই দিছে হৰিদাসৰ। তথাপি তেওঁ হৰে কৃষ্ণ নাম জপ কৰাত তেওঁ কেতিয়াও কুণ্ঠাবোধ কৰা নাই, তেওঁ এৰাই নাই, মানে কেৱল কৃষ্ণ নাম জপ কৰি আছে। তৃতীয়খনত এনেকৈ গৈ জপ কৰি আছে, ইমান মাৰিছে, মাৰি তেওঁলোকৰ ভাগৰ লাগি গৈছে। শেষত কৈছে যে তুমি কিয় মানি লোৱা নাই, যে যদি তোমাক মাৰি নেপেলাও তেতিয়াও কিন্তু ৰজাই আকৌ আমাক মাৰিব, এই বুলি তেওঁলোকে ওলোটাকৈ প্ৰাৰ্থনা কৰিব লগা হৈছে। পিছত এনেকুৱাকৈ 22খন বজাৰ কোবোৱাৰ পিছত হৰিদাসৰ গাবিলাক ফাটি ভিতৰৰ যিটো কেঁচা মাংস এইটো দেখা পোৱা হৈ গৈছে, ইমানেই কোবাইছে তেওঁক, কোবাই তেতিয়া ৰজাৰ এটা নিয়ম আছিলে বোলে, আমি এওঁক কবৰস্থ নকৰোঁ, আমি কবৰ দিলে এওঁ জান্নাত পাব, গতিকে আমি কি কৰিম, এওঁক এই গংগা নদীত উটাই দিওঁ, সি যাতে কোনো এখন স্থান লাভ কৰিব নোৱাৰে, এই বুলি কি কৰি দিলে, তেওঁক গংগাৰ পানীত উটাই দিলে। আৰু গংগাৰ যেতিয়া স্পৰ্শ হ'ল ঈশ্বৰৰ ইচ্ছা, তেতিয়া কি হৈ গ'ল, হৰিদাসে পুনৰ চেতনা পাই কেৱল আকৌ কৃষ্ণ নাম জপ কৰিব আৰম্ভ কৰিলে, আকৌ কেৱল আৰু তীব্ৰ গতিত কৃষ্ণ নাম জপ কৰা আৰম্ভ কৰিলে। আৰম্ভ কৰি কি কৰিলে যে এটা সময়ত আকৌ ৰজাৰ কাণত পৰিল বোলে এতিয়াও জীয়াই আছে। তেওঁলোকে কিন্তু ইমান সাধাৰণকৈ তেওঁক বাদ দিয়া নাছিলে, বহুবাৰ পৰীক্ষা কৰিহে নদীত পেলাই দিছে, মৰিছে তেওঁ। মৰাৰ পিছতো আকৌ পুনৰ জি উঠিছে, এই হ'ল হৰিদাস। তেওঁ পুনৰ জি উঠি তেনেকুৱাকৈ নাম লৈছে, আৰু পিছত ৰজা আহি তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছে বোলে, আমাৰ যি ভুল হ'ল আপুনি মাফ কৰি দিব, আমাৰ বহুত ভুল হ'ল, আমি এনেকুৱা হ'লে বা এনেকুৱা বুলি জনা হ'লে আপোনাক আমি তেনেকুৱা কষ্ট নিদিলোহেঁতেন। গতিকে এনেদৰে কি কৰিলে যে ৰজাই ক'লে যে আজিৰ পৰা আপুনি যিমান নাম জপ কৰে কৰক, ইয়াৰ পিছত আৰু আপোনাক কোনেও তেনেকুৱাকৈ শাস্তি নকৰিব। আৰু এইজনেই হৰিদাস গৈ জগন্নাথপুৰীত এবাৰ পাইছিলগৈ, আৰু জগন্নাথপুৰীত শ্ৰী চৈতন্য মহাপ্ৰভুৰ লগত তেওঁৰ দৰ্শন হৈছিলে, গুৰুৰ লগত ঈশ্বৰ পুৰুষ শ্ৰী চৈতন্য মহাপুৰুষ। আৰু সেই ঈশ্বৰ পুৰুষৰ লগত যেতিয়া দৰ্শন হ'ল, তেতিয়া মানে চৈতন্য মহাপ্ৰভুৱে তেওঁক জগন্নাথৰ প্ৰসাদ আনি নিজে খুৱাইছিলে। আৰু চৈতন্য মহাপ্ৰভুৱে এনেকৈ কোলাত লৈ আছে, তেওঁৰ কোলাত থকা অৱস্থাত হৰে কৃষ্ণ নাম লৈ সেইজন মানে হৰিদাসে তেওঁ নিজে শেষ নিশ্বাস ত্যাগ কৰিছে। শেষ নিশ্বাস ত্যাগ কৰাৰ আগত তেওঁৰ নিজৰ ঈশ্বৰ বুলি ভবা, দেখা ঈশ্বৰ বুলি ভবা, জ্ঞান কৰা সেইজন চৈতন্য মহাপ্ৰভুৰ আগত কৈ থৈ গৈছে বোলে, হে গুৰুদেৱ মই কিয় যাব ওলাইছোঁ জানা? তেওঁ খোৱা লোৱা বাদ দিলে, শেষত ইমান নাম জপ কৰিলে জগন্নাথপুৰীত গৈ, যে ইমানে নাম জপ কৰিলে খোৱা লোৱা বাদ দি শেষত তেওঁ মৃত্যুবৰণ কৰাৰ আগমুহূৰ্তত, মৃত্যু হ'ব তাৰ আগত কৈছে যে হে প্ৰভু তুমিতো যাবাগৈ মই জানো, তুমি আৰু দুদিনমান পিছত গুচি যাবাগৈ। তাৰমানে চৈতন্য মহাপ্ৰভু গুচি যাব আৰু বেছিদিন নাই, এইটো হৰিদাসে বুজি পাইছে। আৰু চৈতন্য মহাপ্ৰভুৰ আগত কৈছে যে হে গুৰুদেৱ, যে তুমিতো যাবাগৈ, গতিকে তুমি যেতিয়া যাবাগৈ হে গুৰুদেৱ, গতিকে মই তোমাক এটা কথা কওঁ গুৰুদেৱ, যে তুমি যোৱাটো মই চাই থাকিব নোৱাৰোঁ, যে তোমাৰ আগতে মই তাৰ কাৰণে যাব ওলাইছোঁ, তোমাক মই ইমান ঈশ্বৰ বুলি মানো যে তোমাক মই চাই থাকিব নোৱাৰিম, তেনেকুৱাকৈ মৃত্যুৰ এটা অৱস্থা। তেতিয়া কি কৰিলে যে শ্ৰী চৈতন্য মহাপ্ৰভুৱে ইমান তেওঁক ধৰি লৈ গোটেই জগন্নাথপুৰীখন শোভাযাত্ৰা কৰি ফুৰিছে। ঈশ্বৰ পুৰুষে নিজে কোলাত লৈ হৰিদাস দেৱৰ সশৰীৰটো কোলাত লৈ শ্ৰী চৈতন্য মহাপ্ৰভুৱে গোটেই জগন্নাথপুৰী শোভাযাত্ৰা কৰি ফুৰিছে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে। আৰু তেওঁ সকলো লোককে
ভিক্ষা কৰিছে সেইদিনা শ্ৰী চৈতন্য মহাপ্ৰভুৱে মোৰ প্ৰিয় শিষ্য এজনৰ মই শ্ৰাদ্ধ পাতিব লাগে মোক কোনোবাই দিয়া এইবুলি তেওঁ ভিক্ষাৰ জুলি পাতি লৈ ফুৰিছে সেইদিনা এজন শিষ্যৰ কাৰণত আৰু তেনেকুৱাকৈ শ্ৰী চৈতন্য মহাপ্ৰভুৱে কি কৰিছে হৰিদাস দেৱৰ আদ্য শ্ৰাদ্ধ তেওঁ তাতে সম্পন্ন কৰিছে এই হ'ল এজন বেলেগ অন্য ধৰ্মত জন্মগ্ৰহণ কৰোঁ কৃষ্ণ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নামাচাৰ্য হ'ব পৰা এজন পৰম সন্ত পুৰুষৰ জীৱন লীলা আপোনালোকৰ মাজত ব্যক্ত কৰা হ'ল এই হ'ল হৰিদাস সেইজন হৰিদাস দেৱৰ যদি কোনোবাই ৰাতিপুৱা যদি নাম লয় বিশেষকৈ ইয়াত যিসকলে শুনি আছে তেওঁলোকৰ প্ৰতি নিবেদন যদি কোনোবাই তেনেকুৱাকৈ যদি নাম লয় সন্ত পুৰুষ 5 জনৰ অন্তত যদি নাম লয় কোনোবাই ঘৰৰ পৰা যদি বাহিৰ ওলায় তেওঁৰ জীৱনত কোনো ধৰণৰ তেনেকুৱাকৈ অপায় অমংগল অপমৃত্যু হ'ব নোৱাৰে 5 জন ভকত অন্তত 5 জন ভকত যদি তেওঁলোকৰ যদি নাম লয় অন্তত 5 জন সন্তৰ যদি কোনোবাই নাম লয় হৰিদাস দেৱ ব্যাসদেৱ এনেকুৱাকৈ যদি কোনোবাই 5 জন সন্তৰো যদি নাম লয় সেই 5 জন সন্তৰ নাম লৈ যদি কোনোবাই প্ৰথম খোজটো দিয়ে ঘৰৰ পৰা এই যে অপায় অমংগলবিলাক সেইবিলাকৰ পৰা ৰেহাই পাব এই যে অপায় অমংগলবিলাক বিভিন্ন প্ৰকাৰে হৈ আছে তাৰ কাৰণে আমি কপালত তিলক ধাৰণ কৰিব লাগে কপালত হৰি নামৰ তিলক থাকিলে কেতিয়াও তেনেকুৱাকৈ ইমান অপমৃত্যু আহিব নোৱাৰে ঈশ্বৰ কৃষ্ণ ৰক্ষা কৰে তুলসী মালা থাকিব লাগে কণ্ঠত তুলসী মালা থাকিলে যে যেতিয়া পানী ঢালি দিয়া যায় সেই তুলসী মালাৰ পানী যেতিয়া তুলসীৰ পানী যেতিয়া গাত পৰে গংগাৰ দৰে পবিত্ৰ হয় সেইকাৰণে তুলসী আমাৰ হিন্দু সনাতন ধৰ্মৰ এটা প্ৰিয় বস্তু গতিকে এই হ'ল হৰিদাস গুৰুদেৱৰ কাহিনী আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অন্য বেলেগ ধৰ্ম প্ৰৱৰ্তন কৰা নাছিলে তেওঁ কেৱল সনাতন ধৰ্মই প্ৰৱৰ্তন কৰিছিলে আমি যে অন্য ধৰ্মৰ পৰা পৃথক তেনেকুৱা নহয় শংকৰদেৱ গুৰুজনাই কৃপালু গুৰুজনায়ো এই সনাতন ধৰ্মৰে এটা মাৰ্গ এটা আনি দিছে আমাক আমি সেইকাৰণে আমি ইজনে সিজনক দেখিলে আমি কিবা কৰিব নালাগে ওখ চাপৰ বা অমুক পন্থ তমুক পন্থ এইবিলাক কৰিব নালাগে কিয় কৰিব নালাগে কাৰণ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এইটো সনাতনেই বুলি কৈছে ইটো সনাতন ধৰ্ম বিতুপনম হৰি হৰি ৰাম হৰি হৰি ৰাম আকাশে কীৰ্তনম কৰে সাধুজনম হৰি হৰি ৰাম হৰি হৰি ৰাম যে মহাপুৰুষ কৃপালু গুৰুজনায়ো একে ৰাতিতে যি গুণমালা লিখিছে তাতেও এই কথাটোকে কৈছে যে মই এই সনাতন ধৰ্মৰ পৰা এই বস্তুটো দিছোঁ যে এই বৈষ্ণৱ ধৰ্মত কি বুলি কৈছে যে বৈষ্ণৱসকলে কি কৰিব লাগে যে এক ঈশ্বৰক মানে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ তেনেকুৱা যাগ যজ্ঞ আদিৰ পৰা বিৰত থাকি তেওঁলোকে কি কৰে এক ঈশ্বৰ কৃষ্ণকে পৰম বান্ধৱ হিচাপত মানে সেইবুলি কিন্তু প্ৰভুসকল এইটো নহয় যে মোৰটোৱেই ভাল বাকীবিলাকৰ বেয়া এই বুলি কিন্তু আমি ক'ব নোৱাৰোঁ বোলে মোৰটো ভাল এওঁলোকৰটো বেয়া এই বুলি আমি কিন্তু কোৱাৰ অধিকাৰ নাই যেনেদৰে মই যদি বজাৰত কিবা বেচিব লৈ যাওঁ বোলে মই চব্জি বেচিব লৈ গৈছোঁ বোলে এওঁৰ চব্জিটো বেয়া ওচৰতে বহি আছে এওঁৰটো বেয়া মোৰটো ভাল মোৰটো লওক এই বুলি কিন্তু আমি গ্ৰাহকক ক'ব নোৱাৰোঁ আমি ক'ব পাৰিম বোলে এইটো লওক ভাল পাব এই বুলি ক'ব পাৰিম তেওঁৰটো লয় নলয় সেইটো বেলেগৰ কথা ঠিক তেনেকুৱা কথা আমাৰ সনাতন ধৰ্মত 5টা মাৰ্গ আছে শৈৱ শাক্ত গানবৈত্য সৌৰ তেনেকুৱাকৈ আমাৰ 5টা মাৰ্গ আছে বৈষ্ণৱসকলে বিষ্ণুকে উপাসনা কৰে শৈৱসকলে শিৱক সৌৰসকলে সূৰ্যক গানবৈত্যসকলে গণেশক শাক্তসকলে দেৱীক উপাসনা কৰে কিন্তু কোনেও কাৰো যাতে আমি বাধা নহওঁ কোনেও কাকো বাধা কৰিব নালাগে বোলে অমুকটো তমুকটো এইবিলাক বাধা কৰিব নালাগে আৰু এইবিলাক কৰাৰ কাৰণত কি হৈ যায় যে মানুহবিলাকে কি হৈ যায় বিভিন্ন পন্থাবিলাক নিজৰটো ডাঙৰ আমুকৰটো সৰু এনেকুৱাকৈ ভবাৰ কাৰণে আমাৰ ভক্তিবিলাকো তেনেকুৱাকৈ মানে নষ্ট হৈ গৈ থাকে আমাক তেনেকুৱা কৰিব দিয়া নাই মহাপুৰুষে কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতকদায় অকৰুণ চিত হৈবা শান্ত শুদ্ধ চিত্ত সৰ্বধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল এয়ে হ'ল ভাগৱত ধৰ্ম যে কোনো ধৰ্মক নিন্দা কৰিব নালাগে আমাৰ সনাতন ধৰ্মত এনেকুৱা মাৰ্গ যে প্ৰত্যেকটো বস্তুতে কি দেখা পায় ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰে কোনোবাই পানীক চাইছে পানীৰ ভিতৰতো তেওঁলোকে ঈশ্বৰক দেখা পাইছে সেইকাৰণে পানীটো কিছুমানে হলা দিয়ে
কিছুমানে গছৰ ভিতৰত ঈশ্বৰক দেখা পাইছে, গছডালতে কাপোৰ এখন মেৰিয়াই চাকি দিছে, কোনোবাই শিল এটাতে কিনিবা ৰং সানি পেলাই তাতেই পূজা কৰি আছে। এনেদৰে কি কৰি আছে, বিভিন্নজনে বিভিন্ন প্ৰকাৰে পূজা কৰি আছে, কিন্তু আমি কোনেও কাৰোবাৰটো হয় বা কাৰোবাৰটো নহয় এই বুলি কিন্তু আমি কোনেও ক'ব নোৱাৰোঁ। বোলে মোৰটোৱেই শুদ্ধ আনৰটো অশুদ্ধ এই বুলিও কিন্তু কোনেও ক'ব নোৱাৰোঁ। যদি তেওঁটো কোনোবাই শুদ্ধৰে কৰি আছে, কিন্তু আমি মহাপুৰুষসকলে এটা কথা ক'ব পাৰোঁ যে ভাগৱতত যদি কোনোবাই শৰণ লয় অন্য আৰু পন্থ কৰাৰ দৰকাৰ নাই, এইটো কিন্তু আমি স্পষ্ট ক'ব পাৰোঁ যে যদি কোনোবাই ভাগৱতৰ ওচৰত শৰণ লয়, যদি কোনোবাই কৃষ্ণকেই মানে এক দেৱ একহে হিচাপত মানে, তেতিয়াহ'লে অন্য দেৱ দেৱীক শ্ৰদ্ধা বা অন্য দেৱ দেৱী পূজা সেৱা নকৰিলেও ঈশ্বৰ কৃষ্ণক সেৱা কৰিলেও গোটেইখিনি ফল লাভ কৰিব পাৰে। কিন্তু সেই বুলি আমি এইটো ক'ব নোৱাৰোঁ যে অমুকৰটো বেয়া আমাৰটোৱেই ভাল, এইটো কিন্তু ক'ব নোৱাৰোঁ, যাৰ কাৰণে সমাজবিলাকত খেলি মেলি। নামঘৰ যদি এটা ৰাতিপুৱা এটা পন্থই গৈ নাম ধৰিছে, আকৌ এটা পিছবেলা গৈ এটা পন্থই নাম ধৰিছে, এটা তিথিকেই 2-3টা পন্থই নাম ধৰিছে, তেনেকুৱা যদি কৰা যায় আমাৰ মাজতে ভাগ ভাগ হ'ব। আমি যাতে ভাগ নহয় আমি একতাৰ দোলেৰে যাতে আমি কি কৰিব পাৰোঁ, বান্ধ খাই থাকিব পাৰোঁ। নহ'লে এনেকুৱা কিছুমান এতিয়া বিধৰ্মীবিলাক ওলাইছে, এইবিলাকে আমাৰ এইবিলাক সৰলতাৰ সুযোগবিলাক লৈ কি কৰিছে, তেওঁলোকে আমাৰ মাজত সোমাই পৰিছে আৰু আমাৰ মাজত সোমাই তেওঁলোকে বিভিন্ন প্ৰকাৰে কূটনৈতিক হেঁচাবিলাক প্ৰয়োগ কৰি আছে। আপোনালোক সকলোৱে জানে, মই এইখন আসনৰ পৰা আৰু এইবিলাক ক'ব নাযাওঁ, গতিকে সহজতে বুজি পোৱাকৈ এইটোৱেই কৈছোঁ যে আমাৰ মাজত যাতে আমি তেনেকুৱাকৈ আমি ভাগ ভাগ নহওঁ, আমি প্ৰত্যেককে দেখিলে আমি কি কৰিব লাগে, ঈশ্বৰ জ্ঞান, ঈশ্বৰক দেখা পোৱাৰ দৰে আমি জ্ঞান কৰি যাব লাগে। কৃষ্ণ শুনি কৃষ্ণে দিলা তাক উচিত উত্তৰ, ভোজনিপতিৰ আমি প্ৰজাৱনচৰম, তুল্য বল সহিতে কৃহিয়া যথোচিতম, হাদি বুঢ়া যাৰ যেনম প্ৰীতিমনোনীত। ঠিক আছে যে তোমালোকে যেতিয়া এইটো বিচাৰিছা, আমি যদি যুদ্ধ কৰাটোৱেই বিচাৰিছা, তেনেহ'লে আহা, আমি যুদ্ধ কৰিলেই যদি ৰজা সন্তুষ্ট হয় তেনেহ'লে আহা আমি যুদ্ধ কৰোঁ বুলি ভগৱান কৃষ্ণই আশ্বাস দিছে। হে ৰাম কৰিবহো বাহু যুদ্ধ সমুচিত কৰ্মে, তেবে খেন পাইবে সবা সদকয়ং ধৰ্মে। হে ৰাম হেন হাকি হাকি বোলয় চানুৰে কৃষ্ণ কম, শুনিও গোপাল তুমি কিশোৰ বালকম। এইবাৰ চানুৰে আকৌ হাঁহি পেলাই কৈছে যে তইতো এটা সাধাৰণ বালক, কিমাননো বল আছে এই বুলি। যে ইয়াৰ আগত এটা প্ৰকাণ্ড হাতী মাৰি আহিলে তথাপিও তেওঁলোকে মানে কৈয়ে আছে বাৰে বাৰে, কিনো জানো এই বুলি কৈছে, কিনো বল আছে। হে ৰাম মজুত হস্তিৰ বল শৰীৰত জাৰম, হেন কোব লয়া ৰচিন দিলা আজি মাৰম। হে ৰাম জানো এন্তে ৰাম মহাম বিৰম্বলীয়া ৰাম, আশা তুমি আমি কৰোঁ বাহুৰ প্ৰহাৰম, মুষ্টিকে সহিতে যুজন তোক শ্ৰেষ্ঠ বলম, অন্যায়নো শিকে দুয়ো ভাই মল্ল যুদ্ধম। এৰাম হৌক বুলি গোপালে নিশ্চয় কৰিমতি, ভৈলন্ত সন্মুখম পাছে চানুৰক প্ৰতি। গতিকে এনেদৰে এতিয়া যুদ্ধৰ কাৰণে আগবাঢ়িছে। গতিকে যিহেতু ঈশ্বৰ কৃষ্ণয়ো এটা হাতী মানে যুদ্ধ কৰি তেওঁ মাৰি থৈ আহিছে, গতিকে তেওঁ গোটেই কম নহয়, গতিকে আহা আমি যুদ্ধ কৰোঁ। এৰা মুষ্টিকক ক্ৰোধে ধাইলা ৰোহিণীৰ সুতম, কৰিলন্ত মহামল্ল যুদ্ধ বিপৰীতম। এৰাম ধৰ ধৰ আতি কৰিয়া ৰসপতি, অন্য অন্য ধৰে আখি বাহু তহাৱতী। এৰাম বাঘে যেন গৰ্জিয়া পাৱক পাৱে চান্দি, এৰাম হাতে হাতে থাকৈ কতো মাল বান্ধে বান্ধিম। অন্য অন্য আজুৰৈ গাঁৱৰ বলে ধৰিম, সন্ধানে মুঠিত মুঠি তৰৈ দৃঢ় কৰিম।
এৰাম লৱৰন্তে আখিয়া ঠুন্ত আণ্ঠু হানে আজুৰিয়া মুণ্ডে মুণ্ডে ঠেকা মাৰে টানে এৰাম আফালে হিয়া কটো ঠাত কৰি টানি আনে কটো হৰি ৰৰবলে ধৰিম এৰাম দল ডংগা মাৰৈ দুয়ো হাতে হো বুলি বাহুৱে তিলাকে হো আশ্ৰয় তুলিম এৰাম জৈত পৰৈ তথাতে পৃথিৱী হুৱৈ খালম তলবল কৰে যেন যাই ভূমি চালম এনেদৰে কি হৈছে ঈশ্বৰ কৃষ্ণ আৰু এই যি নেকি মল্ল যুদ্ধসকল আছে যোদ্ধাৰুসকল তেওঁলোকৰ মাজত যুদ্ধ হৈছে এইখিনি কথাকে কৈছে আৰু মই বিশেষ বহলাব যোৱা নাই যে যেতিয়া যুদ্ধ কৰে যেতিয়া পেলাই দিয়ে ওপৰৰ পৰা যুদ্ধ কৰি এটা এটা বিৰাট ডাঙৰ ডাঙৰ খাল হৈ যায় যে ইমান প্ৰকাণ্ড প্ৰকাণ্ড শৰীৰ সিহঁতৰ যে যেতিয়া নেকি ভগৱানে উঠাই লৈ এনেকুৱাকৈ দলি মাৰি দিয়ে এটা এটা প্ৰকাণ্ড খাল হৈ হৈ তেনেকুৱাকৈ মানে যায় এৰাম বাৱৈ হাততালি কটো ৰিংগে ৰিংগম পাৰে ব্ৰজৰ পতনে যেন কৰ্ণে তালং মালে এৰাম পৰময়া ক্ৰান্তে যেন যুঁজৈ দুই খণ্ডম নহহে আন্দোল দেখি কম্পে ভাম খণ্ড গতিকে এনেদৰে মানে কাণ তাল মাৰি যোৱাকৈ কি কৰিছে যুদ্ধ হৈছে আৰু যুদ্ধৰ ক'লে যে কৰি যে আটা লগাই দিয়ে কিছুমানে যুদ্ধৰ শক্তি আহিবৰ কাৰণে তেনেকুৱাকৈ আটা লগাই দিলে সভাসদসকলে কাণৰ সোপা মাৰি দিব লগা হয় যে ইমান জোৰত আটা পাৰি পাৰি তেওঁলোকৰ মাজত যুদ্ধ হয় ইমান জোৰত যুদ্ধ লাগে এৰাম চান্দি হাতে পাৱে পৰিম থাকৈ কটো দুই বাগৰ পোৱা ৰন্তে ফুৰ একপিণ্ড হুইম এৰাম বান্ধ ৰচু তত যেন ভাগ কলে বৰম এৰিয়া হুৱন্ত কটো দুইহান্তু অন্তৰম এৰাম ক্ৰোধে চকু পকাই কটো অন্য অন্য শান্তম তৰ্জন গৰ্জন কটো কামৰীয়া দান্তম এৰাম থাক দেই বুলি আঙ্গুলি ৰং থাৰম ভ্ৰুকুটি কুটিল মুখ ক্ৰোধে অন্ধম কাৰণ এইখিনি যুদ্ধৰ কথাখিনিকে কৈ আছে প্ৰভুসকল ইয়াতে আৰু ব্যাখ্যা কৰিব লগা বিশেষ নাই এইখিনি কেৱল তেওঁলোকৰ মাজত যুদ্ধ কৰা কোনোবাই বোলে দাঁত কামুৰিছে কোনোবাই চকু পকাই দিছে এইখিনিকে মানে তেওঁলোকৰ যুদ্ধখিনিৰ কথা কৈ আছে ঈশ্বৰ কৃষ্ণ আৰু এই মল্ল যোদ্ধাৰসকল এৰাম ধূলি ধুঘৰিত তনু তিনটি আছে ঘামে মালে হমে আক্ৰান্তে যুজন্ত কৃষ্ণ ৰামে বলি অবলি ৰহিতো যুদ্ধক দেখিয়ে মথুৰা নাৰীৰ আৰু নহয় হিয়া এৰাম অন্য অন্য বুলহিতো অনুচিত কৰ্মে ৰাজ সমাজকো পাইলে পৰম অধৰ্মে গতিকে বলি আৰু অবলিৰ যুদ্ধখন দেখা পাইছে বলি বুলি দেখা পাইছে গতিকে যিসকল মল্ল যোদ্ধাৰো আহিছে তেওঁলোকক দেখা পাইছে আৰু অবলি বুলি দেখা পাইছে এজন সৰু ল'ৰাৰ লগত যুদ্ধ কৰিব দিছে এজন সৰু বালক ঈশ্বৰ কৃষ্ণ তেওঁলোকৰ ঈশ্বৰ বুলিতো কোৱাই নাই বাৰু কৃষ্ণ সেই কৃষ্ণ ইমান সৰু কৃষ্ণৰ লগত যুদ্ধ কৰিব দিছে ইমান ডাঙৰ মল্ল যোদ্ধাৰো এই বুলি সকলোৱে মানে কি কৰিছে মনত বেয়াও লাগিছে তেওঁলোকৰ গতিকে ৰাজ সমাজকো পাইলে পৰম অধৰ্মে গতিকে সকলোৱে ইটোৱে সিটোৱে আলোচনা কৰিছে বোলে আজি এইটো পৰম অন্যায় হৈছে এইটো বৰ ভাল কাম নকৰিলে এই বুলি তেওঁলোকৰ মাজতে আলোচনা হৈছে ৰাজায়ে কৰাৱে যুদ্ধ পৰম অন্যায় ইটো হবা সদলোকে কেনে আছই চাই গতিকে এই সভাসদসকলেনো কি চাই আছে যিসকলে যুদ্ধ কৰিব পাৰে এই ৰজায়ো চাই আছে একো কৰা নাই কি হ'ব এতিয়া ইমান মৰম লগা ল'ৰা দুজনক যদি মাৰি পেলায় এই বুলি তেওঁলোকৰ বিশেষকৈ নাৰীসকলৰ মনত বিশেষ চিন্তা লাগি আছে যে আইসকলৰ হৃদয়বিলাক অতি সোনকালে গলিত হয় যিমান যি হ'লেও আইসকলৰ হৃদয়বিলাক কি হৈ যায় অতি সোনকালে গলিত হয় সেইকাৰণে তাতে যিসকল মাতৃ উপস্থিত আছিলে কংসৰ ৰাজসভাত মথুৰাত তেতিয়া কি হৈছে যে তেওঁলোকৰ হৃদয়বিলাকো কি হৈছে দহি গৈছে যে ইমান সুন্দৰ এই ল'ৰা দুজন এতিয়া যদি এই মল্ল যোদ্ধাৰ দুজনে যদি মাৰি পেলায় কি হ'ব এই বুলি তেওঁলোকৰ মনত বৰ চিন্তা লাগিছে আৰু ইজনে সিজনে আলোচনা কৰিছে এই কথাখিনি এৰাম সৱালকে মালকে
যুঁজাও হিংসা ভাবে মহাপাপে পাৱৈ তাক যাক আকৌ জীৱা চাৱে এৰামেহি বুলি নাৰী হবে নদৰন্ত চিত কৃষ্ণ মুখ দেখি দুখে অভৈলবী মোহিত গতিকে এই সৰু সৱাল বুলি কৈছে এই সৰু ল'ৰা আৰু সেই মালক মল্ল যোদ্ধাৰো হিংসাভাৱে এইটো বৰ ভাল কাম নকৰিলে এই বুলি তাৰে আইসকলে আলোচনা কৰিছে এইটো বৰ ভাল কাম নকৰিলে এইটো সমানে সমানে যুঁজিব লাগে যাৰ নেকি বল নোহোৱা বা যি নেকি সৰু ল'ৰা কিয় যুঁজিব দিব লাগে তেওঁলোকৰ মনত যিমান হাতী এটা বগুৰালেও তেওঁৰ বল নাই কৃষ্ণৰ গাত বল নাই যিমানে হাতী এটা বগুৰাই মাৰি থৈ নাহক কিয় আইসকলৰ মনত তাৰমানে এই কৃষ্ণৰ বল নাই এইটো তেওঁলোকৰ মনত চিন্তা হৈ আছে যদি কৃষ্ণ কিবাকে মাৰি পেলায় যে এই বুলি কোমল অন্তৰখনৰ পৰা এইটো বাৰে বাৰে কথাটো তেওঁলোকৰ মাজত আলোচনা হৈ আছে এই বুলি নাৰী হবে নধৰন্ত চিত কৃষ্ণ মুখ দেখি দুখে ভৈলা বিমোহিত এই বুলি তেওঁলোকে চিত্তটো শান্ত কৰিব পৰা নাই এতিয়া কি হ'ব কি নহ'ব এই বুলি আইসকলে বিশেষকৈ আইসকলৰ কথাখিনি কৈছে যে কৃষ্ণ মুখ দেখি দুখে ভৈলা বিমোহিত তেওঁলোকে কৃষ্ণৰ মুখখন দেখা পায় ইমান সুন্দৰ মুখখন আজি যদি মাৰি পেলাই যদি কিবা এটা নহ'বলগীয়া হয় এই বুলি তেওঁলোকৰ মনত খেদ হৈ আছে এতিয়া অকণমান উপদেশ আহিছে এতিয়া কৃষ্ণ হে ৰাম কৃষ্ণৰ দাসৰম দাসম বদতি শংকৰম কৃষ্ণৰ চৰিত্ৰৱে শুনানি নিৰন্তৰম এৰাম কৃষ্ণৰ কথাত দেখা আছে কে গুণম শ্ৰৱণ মাত্ৰকে পাৱে নিৰন্তৰে পুণ্যম এতিয়া উপদেশ মানে বিস্কুটৰ মাজত যে ক্ৰীম থাকে নহয় আমাৰ বনৰ মাজত যে ক্ৰীম থাকে ঠিক তেনেকুৱা এইখিনি ক্ৰীমখিনি এটা লগাই দিছে যে অকণমান যাতে আমি আৰু অলপ মানে ক্ৰীমটো পাই লওঁ এতিয়া এই হৰি নামৰ ৰস ইয়াতে আকৌ দিছে যে কৃষ্ণৰ দাসৰো দাস বদতি শংকৰ যোৱাকালি আপোনাসৱৰ মাজত এইটো আলোচনা কৰা হৈছিল যে কৃপালু গুৰুজনাই নিজকে ঈশ্বৰৰ দাসৰো দাস বুলি চায় ঈশ্বৰৰ সেৱকৰ সেৱক বুলি লৈছে কৃষ্ণৰ চৰিত্ৰ বাবে শুনা নিৰন্তৰ এতিয়া সেই ঈশ্বৰ কৃষ্ণৰ চৰিত্ৰ কথাখিনি নিৰন্তৰ গতিত শুনা বুলি কৈছে নিৰন্তৰ গতিত নেৰা নেপৰাকৈ নিৰন্তৰ গতিত কি কৰা ঈশ্বৰ কৃষ্ণৰ চৰিত্ৰৰ কথাখিনি শুনা কৃষ্ণৰ কথাটো দেখা আছে কেন গুণ শ্ৰৱণ মাত্ৰকে পাৱে নিৰন্তৰ পুণ্য গতিকে ঈশ্বৰ কৃষ্ণৰ যদি কোনোবাই কথাখিনি শুনে মনোযোগ সহকাৰে তেওঁ কি পায় শ্ৰৱণ মাত্ৰকে এবাৰ যদি কোনোবাই কৃষ্ণ নামটো যদি কৰ্ণপথৰে এবাৰ শুনিলে তেওঁ কি নিৰন্তৰে পুণ্যৰ উপৰি পুণ্য তেওঁ লাভ কৰিব পাৰে কলি যুগৰ ভাগৱত যদি কোনোবাই শুনিব যাম বুলি মনতো যদি ভাবে তেওঁক ঈশ্বৰে কৃপা কৰে নহাকৈয়ে কৃপা কৰে আগত কি আছিলে আগত ভাবিলে নহ'ব আগতে তেওঁ গছৰ পাত খায় কিছুমানে বায়ু খায় কিছুমানে মূৰটো তলৰ ফালে কৰি এটা আঙুলিৰে ভৰ দি তেনেকুৱাকৈ ঈশ্বৰ আৰাধনা কৰিছিল তথাপিও ঈশ্বৰক লাভ কৰিব পৰা নাছিলে কিয়নো কলি যুগৰ কাৰণে এটা ধন্য বুলি কৈছে কি যে কলি যুগৰ লোকে যদি কেনেবাকৈ বোলে আজি ভাগৱতত যাম দিয়ক বোলে অহাকালি যাব পাৰিলে মই ভাবি আছোঁ কিবা কাৰণত যাব নোৱাৰিব পাৰোঁ কিন্তু মই ভাবি আছোঁ বোলে যাম এই ভবাটোৰ দ্বাৰাই তেওঁ কি হৈ যাব পাৰে গতি পাব পাৰে এই ভাৱতেই কি হৈ যায় তেওঁ গতি পাব পাৰে যেনেদৰে কাছই কি কৰে বালিত কণী পাৰে কিন্তু ভাবে ক'ত পানীৰ পৰা ভাবি থাকে ইমান ভাবে কাছই বালিত পাৰা কণীকেইটা নিজে নিজে ফুটি ওলায় মানে যি ঠাইত থাকে পানীত থাকে পানীৰ পৰা কণীকেইটাৰ ফালে নজৰ কৰি বিৰাট ভাবি থাকে কণীকেইটা ভাবোঁতে কি হৈ যায় কণীকেইটা ফুটি বাহিৰ ওলায় আৰু পিছত সেই কাছৰ সৰু সৰু চানাবিলাক
আহি কি হৈ যায় এই মাকৰ লগত মিল খাই যায় গতিকে এই যে ভাৱটো ঠিক তেনেকুৱা যদি এজন ভক্তয়ো যদি ভাবে ঠিকমতে যদি ভাবিব পাৰে এই ভাৱতেই তেওঁৰ কি হৈ যায় এই জ্ঞান আৰু ভক্তি তেওঁৰ জীৱনত লাভ কৰিব পাৰে যে কৃষ্ণৰ কথাত আছে কেনো গুণ কিনো গুণ ইমান নিহিত হৈ আছে আমিতো বাকী কথা শুনিব পাৰিলোহেঁতেন কিন্তু যদি বাকী কথাবিলাক শুনি থাকোঁ কি হৈ যায় বাকী কথা শুনিলে কিন্তু আমাৰ জীৱনৰ পৰম গতি নহ'ব কিন্তু কৃষ্ণ কথা যদি আমি এবাৰ শুনো কৃষ্ণ কথা যদি আমি জীৱনত যদি আমি পান কৰোঁ কৃষ্ণ কথাৰ ৰস তেতিয়াহ'লে আমাৰ জীৱনত কি হৈ যাব পৰম গতি লাভ হ'ব তেওঁ কি হ'ব পাৰে তেওঁ অধমৰ পৰা কি হ'ব পাৰে উত্তম হ'ব পাৰে তেওঁ যদি মানুহ হৈ আছে মানুহৰ পৰা দেৱ মানৱ হ'ব পাৰে মানৱৰ পৰা দেৱ মানৱ হ'ব পাৰে মহাপুৰুষ হৈ যাব পাৰে ঈশ্বৰৰ শাৰীলৈ তেওঁ যাব পাৰে যদি কোনোবাই ঈশ্বৰীয় চিন্তা ধাৰণাবিলাক যদি কোনোবাই লৈ চলিব পাৰে যদি কোনোবাই ঈশ্বৰৰ গুণ যদি তেওঁ কৰ্ণপথে যদি এবাৰ শ্ৰৱণ কৰে নামঘৰত কি কৈছে এই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰিম দুৰ্বাসনা হৰে হস্তয়ম জলৰজতে কমলম যেহে নহৰত কালেম স্বভাৱতে নিৰ্মল যদি এবাৰ যদি কোনোবাই কাণৰ এই ফুটটোৰে কাণৰ এই পথটোৰে যদি কোনোবাই এবাৰ যদি কৃষ্ণ কথা ৰাম বুলি যদি কোনোবাই শুনিলে তেওঁৰ অন্তৰ পবিত্ৰ হ'ব যেনেদৰে কৈছে উদাহৰণ দিছে যেনেদৰে বাৰিষা ফেনে ফুটকাৰে নদ নদীবিলাক বাঢ়ি আহে আৰু ৰাস্তা ঘাটৰ পৰা পানীবিলাক গৈ লেতেৰা হয় কিন্তু শৰৎকাল এতিয়া যিমানে শৰৎকাল চাপি আহিছে সিমানে কি হৈছে পানীবিলাক পৰম পৰিষ্কাৰ হৈ উঠিছে লাহে লাহে পৰিষ্কাৰ হ'ব ধৰিছে কিহৰ কাৰণত কোনেও কিন্তু তাতে চেকনিৰে চেকি থকা নাই পানীবিলাক নিজে নিজে পানীবিলাক পৰিষ্কাৰ হৈ যায় ঠিক তেনেকুৱা কোনোবাই যদি একান্ত মনে যদি কৃষ্ণ নাম যদি নিজে জপ কৰে নিজে যদি ক'ব নোৱাৰিলে আনৰ পৰা যদি এবাৰ শুনে তেতিয়াহ'লে কি হ'ব তেওঁৰ জীৱনত পৰম গতি লাভ হ'ব কিন্তু আমি যদি সকলো জানো আমি যদি ভকতৰ সংগ নকৰোঁ তেতিয়াহ'লে কিন্তু মামৰে ধৰা দাৰ নিচিনা হ'ব মামৰে ধৰা লোক কিন্তু চুম্বকে আকৰ্ষণ নকৰে লো চুম্বকে আকৰ্ষণ কৰে কিন্তু সকলো লোকে কিন্তু চুম্বকে আকৰ্ষণ নকৰে যিবিলাক লোক মামৰ লাগি আছে কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহৰ অন্তৰ মামৰে ভৰি আছে এনেকুৱা মানুহক ভাগৱতৰ কথাই আকৰ্ষণ কৰিব নোৱাৰে তেওঁক যিমানেই ভালকৈ নকওক কিয় যিমানেই যি কৰি নকওক কিয় সেইবিলাক মানুহক যিমান যি কৰিলেও যিমান খোৱালেও যিমান যি কৰিলেও আপুনি যিমান ভৰিত ধৰি সেৱা কাঢ়িলেও যিমান তেওঁৰ ওচৰত গৈ প্ৰণাম নিবেদন কৰিলেও মামৰে ধৰা হৃদয়ত কেতিয়াও ঈশ্বৰ পুৰুষে আকৰ্ষণ কৰিব নোৱাৰে আৰু যাৰ হৃদয়ত মামৰ নাই তেওঁ কি কৰিব পাৰে ভাগৱত কথা শ্ৰৱণ কৰিব পাৰে ঈশ্বৰৰ কথা শুনিব পাৰে ঈশ্বৰৰ কথা শুনি তেওঁ জীৱনলৈ জনম জনমলৈ তেওঁ ধন্য হৈ যাব পাৰে এই হ'ল ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম পুৰুষৰ কথা জীৱনততো আমি অনেক কথা শুনিছোঁ অনেক কথা শুনি শুনি আমাৰ কাণ পকি গৈছে কিন্তু আমি কি কৰিব লাগে কাণেৰে আমি এটাই বস্তু শুনিব লাগে যে কেৱল প্ৰভুৰ গুণ নাম শুনিব লাগে সেইকাৰণে কাণকেইখন থাকিও যিয়ে নেকি কৃষ্ণ কথা নুশুনে কি বুলি কৈছে যিয়ে নেকি কাণ থাকিও কৃষ্ণ বুলি নকয় তেওঁ অহা জনমত একো নুশুনাই হ'ব যিয়ে নেকি মুখ থাকিও যদি ৰাম বুলি নকয় জিভা থাকি ৰাম বুলি নকয় অহা জনমত তেওঁ বোবা হৈ থাকিব লগা হ'ব যিয়ে হাত থাকি কৃষ্ণ বুলি নকয় ভকতক দেখা পাই কৃষ্ণ বুলি নকয় ৰাম বুলি নকয় যি বুলিয়েই নকওক কিয় যদি তেনেকৈ উচ্চাৰণ নকৰে তেওঁৰ এই হাত থাকিও বৃথা তেওঁৰ হাত থাকিও বৃথা তাকে কৈছে জীৱন্ততে আত্মঘাতী কৰা বুলি কৈছে ক'ব এইবিলাক পিছত ক'ব এইবিলাক কথা পিছত ক'ব যি মানুহে জীয়াই থাকিও তেনেকুৱাকৈ ঈশ্বৰ পুৰুষৰ সেৱা নকৰে গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ যি অংগ পতংগ আছে গোটেই অংগ পতংগবিলাক যাতে আমি ঈশ্বৰৰ সেৱাত লগাব পাৰোঁ তেওঁৰ সেৱা ব্যতিৰেকে কি নহয় আমাৰ এই অংগ পতংগৰ সাফল্যতাটো কোনোদিনে নহয় সেইকাৰণে কি বুলি কৈছে মহাপুৰুষে এই কিনো ভাগ্য মিলিলা মাৰি জয় ৰঘুৰ নন্দন হে ৰাঘৱম জয় ৰামে জয় ৰঘুৰ নন্দন কিমান ভাগ্যৰ বলত আমি কি পাওঁ আমি হৰি নাম শুনিবলৈ পাওঁ কিন্তু কিছুমানে তেওঁৰ নাম শুনেও কিছুমানে নাহে
কিছুমানে নাম শুনিও নাহে, নাম শুনি নাহিল নাই, কিন্তু আমি কিন্তু আহিব লাগে। যদি তোর ডাক শুনে কেউ না আসে রে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে রে তবে একলা চলো রে, তবে একলা চলো একলা চলো একলা চলো একলা চলো রে। ৰবীন্দ্ৰ সংগীত। মানে যদি কোনোবাই তোক মাতিছে, মই কাৰোবাক মাতিছোঁ, লগ ধৰিছোঁ বোলে আহা আমি ভাগৱত পাঠত যাওঁ, যাম বুলি কোৱাৰ পিছতো তেওঁ বিভিন্ন প্ৰকাৰৰ বাহানাবিলাক দেখুৱাই আছে বোলে নাহে, উপায় নাই আৰু তেওঁ নাহে, তুমি অকলে চলা, ভাদ মাহতো তুমি অকলে আহি থাকা বিজনী সত্ৰত, চাব আপোনাৰ জীৱনৰ পৰম গতি লাভ কৰিব। যিবিলাক ধন কোনো টকাৰ দ্বাৰা কিনা নাযায়, যি ধন কৈছে অইন আন যত ধন দেখা খাইলে হবে যাই পিঠা, খাইলে দিলে হবে টুটি যায়, নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, ভাগ কৰিলাতো বাঢ়ি যায়, চোৰে নেনে চোৰ কৰি, ডকাইতে নেনে ডকাইত কৰি, লুৰিয়াৰে নেনে লুৰি, ভায়ে নেনে ভাগ কৰি, ৰজাই নলয় তাক দণ্ডি। এই হ'ল নাম ধন, যি নাম ধন জুইত পৰিও নষ্ট নহয়, পানীত পৰিও উঠি নাযায়, ভায়েও নেনে ভাগ কৰি, ৰজায়ো কি কৰিব নোৱাৰে, তাৰ ওপৰত টেক্স লগাব নোৱাৰে। এই হ'ল নাম ধন। সেইকাৰণে আমি কাৰোবাক যদি লগ ধৰোঁ, কোনোবা আহে আহিব, নাহে নাই, আমি কিন্তু কি কৰিম, আমি ভাগৱত শুনিবৰ কাৰণে আহিব লাগে। আহি আমি নহ'লে আমি কোনদিনা বা কি হয় আমি কোনোদিন নাজানো। গতিকে যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলৰে, তুমি একেলাই আহা। যিসকলে বুজি পোৱা নাই তেওঁলোকক কি কয়, তেওঁলোকৰ কাৰণেও আকৌ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। তবু যারা বিশ্বাস করে না তুমি আসো, তাদের মার্জনা করু প্রভু, মঙ্গল দীপ জেলে অন্ধকারে দুশুকালয় ভরু প্রভু। তবু যারা বিশ্বাস করে না তুমি আসো, তাদের মার্জনা করু প্রভু। খুব সুন্দর কথা যে ইয়াতে দীপ চাকি বন্তি চব জ্বলি আছে, ইয়াতে মংগল দীপ জ্বলি আছে, তথাপিও যদি কোনোবাই বিশ্বাস নকৰে, তবু যারা বিশ্বাস কৰে না তুমি আছো, হে প্ৰভু তুমি যে আজি এই সত্ৰত বিৰাজমান হৈ আছা, এইটো যেনেকৈ কোৱাৰ পিছতো বিশ্বাস কৰা নাই, যিসকলে এইখিনি কথা কোৱাৰ পিছতো কিবা এনেই কৈ থকাৰ নিচিনা পাইছে, হে প্ৰভু তুমি তেওঁলোকক কৃপা কৰি দিবা, তেওঁলোকক ক্ষমা কৰি দিবা প্ৰভু, তেওঁলোকৰ মানসিকতাই তেনেকুৱা, তেওঁলোকক যাতে তুমি ক্ষমা কৰি দিয়া। ইমান উচ্চ লেভেলৰ এইবিলাক প্ৰাৰ্থনা বুলিয়ে কৈছোঁ মই, এইটো ইমান উচ্চ মানে লেভেলৰ এইবিলাক সংগীত হয়। গতিকে সেইকাৰণে যে প্ৰভুসকল কোনোবা আহক নাহক আমি কি কৰিম, ঈশ্বৰ পুৰুষৰ সেৱা আৰু ঈশ্বৰ পুৰুষৰ বন্দনাৰে আমি সদায় আমি তেনেকুৱাকৈ পঞ্চমুখৰ হৈ থাকিম। হেৰা অনেক জন্মৰ হুৱে পাপৰ প্ৰলয়ম, হয় শুদ্ধ বুদ্ধি বিষ্ণু জ্ঞান উপজয়ম, ইহ পৰলোকে কৰাইবে কবিৰ কতি, উপজাইবে কেশৱতম সপ্ৰেম ভকতি। গতিকে অনেক জন্মৰ হুৱে পাপৰ প্ৰলয়, আমাৰ অনেক জন্মৰ কি হৈ আছে, পাপৰ এনেকুৱা প্ৰলয়বিলাক আছে, আমাৰ এক জন্মৰেই নহয়। আমি যিবিলাক ইয়াতে ভোগ কৰি আছোঁ, এইবিলাক সুখ দুখ, এইবিলাক এক জন্মৰ নহয়। আমি পাপ আৰু পুণ্য এই দুটা পেৰেৰেল গতিত নিব লাগিব। পেৰেৰেল বুলি কওঁতে বহুতে বুজি নাপাব পাৰে, আমাৰ অংক শিক্ষকবিলাক যদি কোনোবা আছে বুজি পাব, অংকৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে। পেৰেৰেল তাৰমানে কি, সমান্তৰাল গতিত যাই থাকিব, ৰেলৰ চিৰি যেনেকুৱা সমান্তৰালভাৱে যায়, ঠিক তেনেকুৱা যে আমাৰ পাপ আৰু পুণ্যৰ এই দুয়োটা দিশ আমি সমান্তৰাল গতিত নিব লাগিব। আমাৰ যদি পাপ থাকে তথাপিও আমি বাৰে বাৰে অহা যোৱা, আৰু যদি পুণ্যও বহুত থাকে, ভোগ ভঞ্জি পুণ্য কৰা ক্ষয় বুলি কৈছে প্ৰহ্লাদক, নৰসিংহ ভগৱানে কৈছে যে হে প্ৰহ্লাদ, তোৰ পুণ্য অসংখ্য জমা হৈ আছে, তই ভোগবিলাক ভঞ্জি কি কৰা, তোৰ পুণ্য ক্ষয় কৰি দিয়া। গতিকে সেইকাৰণে প্ৰভুসকল আমি অনেক জন্মৰ পাপৰ বলতে হওক পুণ্যৰ বলতে হওক বাৰ বাৰ তেনেকুৱাকৈ আমাৰ অহা যোৱা এইবিলাক কৰি থকা হৈছে। আহিব লাগিলেও কষ্ট, যাব লাগিলেও কষ্ট। অহা কষ্টটো আপোনালোকে জানেই, তৃতীয় স্কন্ধত কপিল দেৱহূতি সংবাদত কৈছে যে মাতৃৰ গৰ্ভত স্থিতি লোৱাৰ পিছত কিমান কষ্ট হয় এগৰাকী সন্তানৰ। মাকে নিজৰ গৰ্ভত সন্তানটো অহা বুলি খুব আনন্দতে কি খায়, আলহী কুটুম্ববিলাকেও ঠিক আনন্দতে খাৰৰ আঞ্জা বনাই দিয়ে,
ধুনীয়া ধুনীয়া আঞ্জা, মছলাযুক্ত আঞ্জা, জ্বলা দি দিয়ে, টেঙা দি দিয়ে, আৰু সেইবিলাক খাই খাই পেটৰ ভিতৰত থকা সন্তানটোৱে একদম এনেই তাৰ ছালখন এনেই পাতল, তেতিয়া খাৰ নিমখ এইবিলাক লাগি লাগি ছালখন একদম জ্বলা আৰম্ভ কৰি দিয়ে, জ্বলা পোৰা। ইমান কষ্ট পায় গৰ্ভৰ ভিতৰত, তেতিয়া শিশুটোৱে আৰ্তনাদ কৰিব ধৰে। ইমান কষ্ট, এইখিনি আপোনালোকে জানে, মই তৃতীয় স্কন্ধৰ পৰা কৈছোঁ এইখিনি কথা। কিমান কষ্ট পাব লগা হয়, আৰু মাকৰো তেতিয়া সেইখিনি সময়ত ঠিকছে জ্বলা খাওঁ খাওঁ লাগে, খাৰ খাওঁ খাওঁ লাগে। তাৰমানে নাখাবলগীয়া বস্তুটো সেইখিনি সময়ত খাওঁ 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 লাগি থাকে। যেনেকুৱাকৈ ডায়েবেটিছ হোৱা মানুহৰ বেছিকৈ মিঠা খাওঁ খাওঁ লাগি থাকে, প্ৰেছাৰ হোৱা মানুহৰ বিশেষকৈ কিবা মাছ মাংস খাওঁ খাওঁ লাগি থাকে, ঠিক তেনেকুৱা কথা এগৰাকী গৰ্ভৱতী মাতৃৰ নজনাবিলাকৰ সেইবিলাক খাওঁ খাওঁ লাগি থাকে। আৰু লগাৰ লগে লগে খাই দিয়ে, খোৱাৰ লগে লগে সন্তানটোৱে পেটত কষ্ট পায়, আৰু পেটৰ ভিতৰৰ পৰা চিন্তা কৰে, মই ওলাই গৈ মই জ্বালাটো দি আছোঁ, এতিয়াতো মোক জ্বালাটো দিছা, মই ওলাই গৈ জ্বালাটো দি আছোঁ বৰ ভালকৈ। তৃতীয় স্কন্ধ। আৰু তেতিয়া সন্তানটোৱে প্ৰাৰ্থনা কৰে, হে প্ৰভু, যদি কোনোবা এই জগতৰ ঈশ্বৰ আছা, মোক ৰক্ষা কৰা, মোৰ আগত প্ৰকট হোৱা, মই তোমাৰেই সেৱা কৰিম প্ৰভু, মই তোমাকেই ভজনা কৰিম। এই বুলি আমি প্ৰত্যেকে মাতৃ গৰ্ভত আমি তেনেকুৱাকৈ প্ৰাৰ্থনা কৰি আহিছোঁ। বোলে এই মল মূত্ৰৰ শৰীৰ এটাৰ ভিতৰত মই এনেকুৱাকৈ প্ৰৱেশ কৰি আছোঁ বাছে গুণ্ডে, তাৰ ওপৰত মোৰ জ্বলা পোৰা এইবিলাক লাগিছে, বোলে কোনোবা যদি প্ৰভু আছা, কোনোবা যদি জগতৰ নাথ আছা, মোৰ আগত প্ৰকট হোৱা, মই তোমাকেই বন্দনা কৰিম। আৰু ওলাই যোৱাৰ লগে লগে সন্তানটোক কয়, কোহা কাহা কাহা বুলি কয়, ক'ত 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 গ'ল, মই যে তেওঁক দেখিছিলোঁ, ক'ত গ'ল, এই বুলি কান্দে বোলে সন্তানটোৱে। আৰু তেতিয়া মাকে কয়, নাই নাই, প্ৰথম আশাটো এইটো কয়, নাই নাই, তাৰমানে নাই বাপা, আৰু সংসাৰত একো নাই। হে আই, এই সংসাৰত আৰু একো নাই। প্ৰথমতে মাকে সঁচা কথাটোকে কয়, বোলে নাই নাই, একো নাই, হে আই, একো নাই তোৰ কাৰণে এই সংসাৰত, চব মিছা, এইবিলাক মায়া। কিন্তু দুদিনমান পিছত থাকি থাকি মানুহৰ পৰশত লাগি লাগি এনেকুৱা আছে হৈ যায়, মানে অমলা যোগাটোকে এৰি দিব নোখোজে, এনেকুৱা আছে হৈ যায়, এই হ'ল মায়া। কিন্তু আমি তাৰ পৰা আহি পাহৰি থাকোঁ ঈশ্বৰৰ নাম ল'বৰ কাৰণে। গতিকে আমি যাতে তেনেকুৱাকৈ জনম জনম যাতে আমি তেনেকুৱাকৈ আমি যাতে তেনেকুৱা ঈশ্বৰৰ পৰা বিমুখ হৈ থাকিব লগা নহয়, জনম জনম জুৰি যাতে তেওঁৰেই সেৱা সৎকাৰ কৰিব পাৰোঁ, সেইটোকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি যাব লাগে। গতিকে ইয়াতে কৈছে যে অনেক জন্মৰ হৈ পাপৰ প্ৰলয়, হৈ শুদ্ধ বুদ্ধি বিষ্ণু জ্ঞান উপজয়। বিষ্ণু জ্ঞানটো উপজিব। বিষ্ণু জ্ঞান কি বস্তু মই যোৱাকালিও কৈছোঁ, মই আজিও আকৌ এবাৰ মনত পেলাই দিছোঁ, যোৱাকালি বহুতে শুনা নাই। এই সমস্ত ভূতত বিষ্ণু বুদ্ধি নো যাৱে, কায় বাক্য মনে অভ্যাস শিবায়ে সি ভাবে। সমস্ত ভূতত বিষ্ণু বুদ্ধি নোহোৱালৈকে কায় বাক্য মানে অভ্যাস কৰি থকাটোৱেই ভক্তি। যোৱাকালিও কৈছিলোঁ, মই আজিও এই কথাখিনি এবাৰ মনত পেলাই দিলোঁ আকৌ এবাৰ, কাৰণ ভক্তি সেইটোৱেই বস্তু। এতিয়া ইয়াতে ক'লে যে বিষ্ণু বুদ্ধি উপজিব। কেতিয়া উপজিব? যেতিয়া নেকি আমি এই কথাবিলাক সাধু সংগত আহি শুনিম, শুনাৰ লগে লগে অন্য জীৱৰ ভিতৰত আমি ঈশ্বৰক দেখা পাম, আৰু তেতিয়া আমাৰ কি হ'ব, আমি জীৱ হিংসাৰ পৰা আমি বিৰত থাকিব পাৰিম। কোনোবাই মাছ আনি আগত দিলেও নাই নাই নাই, এই মাছটোৰ এটা জীয়াই থকাৰ ইচ্ছা আছিল, কিন্তু মাছটোক মানে তেনেকুৱাকৈ খোৱা নহ'ব, এই বুলি চিন্তাটো আহিব, চেতনা শক্তিটো আহিব। কিন্তু আচৰিত কথা কি জানে, মাছে কিন্তু কোনোদিন মানে কাকো হিংসা নকৰে, কিন্তু মাছটোৱে কিন্তু মানে চবে মানে মাছটোক মানে কি কৰে, বৰ বেয়াকৈ আবদ্ধ কৰি ৰাখে, মাৰিব যায়। তাকে কৈছে মহাপুৰুষে, মীন মৃগ ভকত অকাৰণে বৈৰী। মাছে কেতিয়াও কাৰো ভাতৰ কাঢ়ি কাঢ়ি খাব নাযায়, কিন্তু মাছক ইমান জাল ওলাইছে, মাছ যিমান আছে জালো ওলাইছে, ইমানবিলাক জাল ওলাইছে, ঠোহাৰ পৰা চেপাৰ পৰা আদি কৰি যিমানবিলাক ওলাইছে, এইবিলাক নামে মুখত নুঘূৰে, যিমানবিলাক বস্তু ওলাইছে, মাছক মানে জীয়াই থাকিব নিদিয়ে। আৰু চৰাই চিৰিকটিবিলাকো মাছক খাব যায়। আৰু এটা হ'ল মৃগ। মৃগ মানে হ'ল হৰিণা। এই হৰিণাও কি, হৰিণাই মানে কাকো কি নকৰে, কাকো শত্ৰুতা নকৰে হৰিণবিলাকেও। আৰু এই হৰিণাকো কি কৰে, একচাম মানুহে মানে দেখিবই নোৱাৰে, কোনোবা চিকাৰী হৈ যায় চিকাৰ কৰিবৰ কাৰণে, আকৌ বাঘেও খাব যায়, সিংহয়ো খাব যায়। আৰু এক শ্ৰেণী হ'ল ভকত। ভকতেও কেতিয়াও কাৰো কাঢ়ি খাব নাযায়। প্ৰকৃত যিসকল ভকত আছে কাৰো কাঢ়ি খাব নাযায়, কিন্তু কি কৰে যে একচাম ভকতকো মানে কি কৰিব নোৱাৰে, কিছুমান মানুহে প্ৰকৃত ভকতসকলক দেখিব নোৱাৰে। কেনেকৈ পাৰি ভকত শ্ৰেণীটোক অলপ দুৰ্বল সজাব পাৰিলে, এই বুলি চিন্তা কৰে।
এতিয়া ভকত বুলি কোৱা হৈছে ভ মানে ভৱ বিমোচন, ক মানে কৃষ্ণত ভকতি, ত মানে তৰণৰ উপায়। যিয়ে নেকি ভৱ সংসাৰখনৰ পৰা মুক্ত হৈ তৰণৰ উপায়টো কৃষ্ণত ভকতি কৰি বিচাৰ কৰিলোঁ, এই হ'ল ভকত। কিন্তু মই এই জাত ভকতৰ কথা কোৱা নাই। ভ মানে ভোজখোৱা, ক মানে ক'ত কি আছে বিচাৰি ফুৰা, আৰু ত মানে তালি টোপলা বান্ধা, এই জাত ভকতৰ কথা কিন্তু মই কোৱা নাই। আৰু শাস্ত্ৰই এই জাত ভকতৰ কথা কোৱা নাই। ভকত হ'ব লাগিলে কি কৰিব লাগিব? আমি ঈশ্বৰ কৃষ্ণৰ প্ৰতি পৰম ভকতিৰে তেনেকুৱাকৈ যাব লাগিব। কৃষ্ণ ৰাম নাম জপ কৰি থাকিব লাগিব, আৰু তেতিয়াই কি হৈ যাব? ইহ পৰলোকে কৰাই বেক বিৰকতি, উপজাইবে কেশৱত সপ্ৰেম ভকতি। গতিকে এই সংসাৰখনত থাকিও বিৰক্তিৰ ভাৱটো যোগাই তুলিব, আৰু সপ্ৰেম ভক্তিটো কি কৰিব? আনি দিব। ইহ লোক আৰু পৰলোকত কি কৰিব? আমাৰ এই ভক্তি আনিব। কেতিয়া? যেতিয়া নেকি আমি মাধৱৰ নাম ল'ম। হেৰাম লাগিবে ক হৰি ভকতক দেখি দায়া, কিছু কিছু কৰি নিতে তেজিবে কমায়া। এৰা মুকুতিকো ইচ্ছা আছে গুচিবে মনত, হুইবে নৱ প্ৰকাৰ কথাৰ শ্ৰৱণত। প্ৰভুসকল আৰু বেছি নাই, অকণমান আছে। আমনিটো পোৱা নাই কিজানি? হয় হয়, আৰু অকণমান আছে, বৰ বিশেষ নাই, অকণমান সময় আৰু। গতিকে ইয়াতে কৈছে লাগিবে ক হৰি ভকতক দেখি দায়া। হৰি ভকতক দেখা পোৱাৰ লগে লগে দায়া উপজিব। এতিয়া কিছুমান ভকতক দেখিলে মাতেই দিব নোখোজে। দায়াটো অহা নাই তাৰমানে তেওঁলোকৰ। দায়াটো কেতিয়া আহিব? কৈছে যেতিয়া নেকি যি মানুহে নাম জপ কৰিব তেওঁৰ দায়াটো আহিব। ভকতক দেখা পালে কৃষ্ণ বুলি দিব, ভকতক দেখা পালে সুধিব ভাল বেয়া কথা, ভকতক দেখা পালে বান্ধৈ ভালে আছেনে, ক'ত লগ পাম, আৰু এনেকুৱা ধৰণৰ কথাবিলাক আহি পৰিব। গতিকে সেইকাৰণে কৈছে লাগিবে ক হৰি ভকতক দেখি দায়া, কিছু কিছু কৰি নিতে তেজিবে কমায়া। লাহে লাহেকৈ কি কৰিব? এই বিষৰ সংসাৰৰ মায়াৰ পৰা লাহে লাহেকৈ ত্যাগ কৰিব। যেনেদৰে পদুমৰ পাত বা পদুম ফুল পানীতেই জন্ম, তাৰ গাত বোকা আৰু পানী লাগি নাথাকে, ঠিক তেনেকৈ আমিও সংসাৰতেই জন্ম, মায়া মোহৰ মাজতেই জন্ম, কিন্তু আমাৰ গাত যাতে মায়া আৰু মোহ বস্তু দুটা লাগি নাথাকে। কিন্তু এইটো কৰিব কোনে পাৰে? এজন ভকতেহে এইটো কৰিব পাৰে, যিকোনো মানুহে এইটো কৰিব নোৱাৰে। মুকুতিকো ইচ্ছা আছে গুচিবে মনত, মুক্তি পোৱা ইচ্ছাটো কি কৰিব? মনৰ পৰা গুচিব বুলি কৈছে। মুক্তিটো নিস্পৃহ যিটো, সেই ভকত নাম ৰসময় মাগো ভগৱতী। যে যি ভকতে মুক্তিও বাঞ্ছা নকৰে, ভকতে মুক্তিও বাঞ্ছা নকৰে, আৰু যি নেকি ভকত হ'বই পৰা নাই, তেওঁ কিন্তু ঈশ্বৰৰ ওচৰত কিবা এটা বস্তু দি বহুত কিবা বাঞ্ছা কৰে। দুটামান কল দি পেলাই, প্ৰভু আপোনাক মই এইটো দিছোঁ, প্ৰভু পলিচি টাইপ, আপোনাক এইটো দিছোঁ, মোক কিন্তু এইখিনি দিব লাগিব। বোলে প্ৰভু ইটো নাই সেইটো নাই, কেৱল নাই গোৰতে ধৰি থাকে। বোলে প্ৰভু এইটো নাই সেইটো নাই, আজি এইটো নাই কালি এইটো নাই, কেৱল এই নাইটোতে কি কৰি থাকে? ধৰি থাকে। গতিকে আমি ঈশ্বৰৰ ওচৰত কি কৰিব লাগে? আমি নাই নাই এইবিলাকত কৰি থাকিব নালাগে। আমি ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, তুমি মোক যোগ্যতাতকৈ মোক যিখিনি দিব লাগে তাতকৈ বহুত দিছা প্ৰভু, এই বুলি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। ঈশ্বৰৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিব লাগে। আৰু আমি বিচৰাটো নোপোৱাই হ'ল আমাৰ আটাইতকৈ দুখৰ প্ৰধান কাৰণ। গতিকে সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত কিবা দি কিবা পোৱাৰ আশা কৰিব একেবাৰেই নালাগে। আৰু প্ৰকৃত ভক্তসকলে এনেকৈ মুক্তিও বাঞ্ছা নকৰে, হুইবে নৱ প্ৰকাৰ কথাৰ শ্ৰৱণত, নৱবিধ ভক্তিৰ ৰস তেওঁ শ্ৰৱণতে কি কৰিব? লাভ কৰিব পাৰে। এৰাম হেন হৰি কথা তন কৰৈ কেনে ৰতি, বিনে আত্মঘাতকী পাতকী মন্দমতি। এৰাম যাৰ যি জন্মত চিন্দি বেক কৰ্ম বন্ধ, শ্ৰৱণে কীৰ্তনে হুৱে তাৰে প্ৰবন্ধ ৰাম। গতিকে কৈছে হেন হৰি কথা নকৰেও কেনে ৰতি। কি মানুহ এইবিলাক যে হৰি কথাত ৰতি নকৰে। এতিয়া যদি কোনোবাই বাহিৰা কথা এটা যদি আলোচনা কৰে কাণখন টুৱাই থাকে, হৰি কথাত ৰতি নকৰে। কিন্তু আজি মই এইখন আসনৰ পৰাই আপোনালোক সবক উদ্দেশ্য কৰি মই এটা কথাই ক'ব ওলাইছোঁ। আপোনাৰ সবৰ দৰে একে মনে এটা শব্দ নকৰাকৈ ইমান সময় 2-2.5 ঘণ্টা 3 ঘণ্টা হ'ব, এটা শব্দ নকৰাকৈ বিজনী বাকীয়ে যি ইমান সুন্দৰকৈ হৰি কথা শুনি আছে, এইটো কিন্তু পাবলৈ টান।
মানে ইমান সুন্দৰকৈ হৰি কথা শুনি আছে, নাজানো আপোনালোকক কিমান ক'ব পাৰিছোঁ, কিন্তু আপোনালোকে ইমান সুন্দৰকৈ যি শুনিছে আপোনালোক প্ৰকৃততে শ্ৰোতা হয়, শ্ৰোতাৰ নিচিনা শ্ৰোতা হয়, যাৰ কাৰণে আপোনালোকে এই বস্তুখিনি মানে উপলব্ধি কৰি একান্ত মানে শুনি আছে। গতিকে সেইকাৰণে কৈছে এনেকুৱা হৰি কথাত নকৰৈ কেনে ৰতি। কোনো এনেকুৱা লোক আছে যিয়ে হৰি কথাত ৰতি নকৰে, যিয়ে হৰি কথাত এবাৰো আদৰ নকৰে। বিনে আত্মঘাতী পাতকী মন্দমতী। আত্মঘাতী বুলি ক'লে এতিয়া বহুতে বুজি নাপাব পাৰে, ছুইচাইড কৰা বুলি ক'লে বহুতে বুজি পায়। আমাৰ মানুহবিলাকে আত্মঘাতী বুলি ক'লে বুজি নাপায়। ছুইচাইড আত্মঘাতী কাক কৈছে? যিয়ে নেকি মানুহৰ হৰি পাই কৃষ্ণ নাম নল'লে, ৰাম নাম নল'লে, হ'ল আত্মঘাতী বুলি কৈছে। যিয়ে নেকি ৰাম নাম নল'লে তেওঁৱে আত্মঘাতী। গতিকে আত্মঘাতী বুলি কওঁতে কিছুমানে বুজি পায় এই যে বিভিন্ন প্ৰকাৰৰ আত্মঘাতী কৰে আৰু নাম নধৰোঁ, যিবিলাক আত্মঘাতী কৰে সেইবিলাককে আত্মঘাতী বুলি কৈ থাকে। আচলতে আত্মঘাতী কোন জানে? তেওঁলোকতকৈ বেছি আত্মঘাতী হ'ল যি মানুহে মনুষ্য শৰীৰ পায়ো কেৱল আহাৰ নিদ্ৰা ভয় মৈথুন এইবিলাকতেই যিয়ে ব্যস্ত আছে, যিয়ে নেকি হৰি নাম লোৱা নাই, প্ৰকৃততে তেওঁ হ'ল প্ৰথম পৰ্যায়ৰ আত্মঘাতী। পশু পক্ষী আদি কৰিও কি কৰে? মানুহক জগায় হৰি নাম ল'বৰ কাৰণে, কিন্তু মানুহে আমি বুজি নাপাওঁ। এইটোৱে হ'ল মানুহৰ আটাইতকৈ দুৰ্ভাগ্যৰ কাৰণ। পশু পক্ষী তাৰা হবে প্ৰহৰে প্ৰহৰে জাগে, নৰহয়া কেনে তই বিতাইলি জীৱন, কৃষ্ণ বল মন তই হৰি বল মন, কৃষ্ণ বল মন তই হৰি বল মন। আমি 8টা প্ৰহৰ পাওঁ, অষ্টপ্ৰহৰ, দিনত 4টা, ৰাতি 4টা। ৰাতিৰ প্ৰহৰকেইটাত কি কৰে? মানে কুকুৰা চৰাইয়ে ডাক দিয়ে, কোনোবাটো ডাকত বিভিন্ন প্ৰকাৰৰ বন্য পশুবিলাকে কি কৰে? এটা এটা আৱাজ দিয়ে। কিয় দিয়ে জানে? বোলে মই যদি এবাৰ ডাক দিলে যদি তেওঁ উঠি ৰাম নাম লয়, যদি এটা কুকুৰাৰ ডাকত যদি কোনোবা এজন ভক্তই উঠি এবাৰ কৃষ্ণ কৃষ্ণ বুলি যদি কয়, কুকুৰাৰ জীৱনটো সিমানতে সাৰ্থক হৈ গ'ল। সেইকাৰণে প্ৰহৰে প্ৰহৰে কি কৰি থাকে? অন্য জীৱ জন্তুবিলাকে ডাক দি থাকে, মাতি থাকে, প্ৰহৰে প্ৰহৰে ডাকে। নৰ হৈয়া কেনে তই বিতাইলি জীৱন। তইনো নৰ হৈ কিয় বুজি পোৱা নাই এই কথাটো? মায়াতে জীয়া মন তই বিতাইলি জীৱন, কৃষ্ণ বল মন তই হৰি বল মন। কেৱল কৃষ্ণ বুলি কোৱা, কেৱল হৰি বুলি কোৱা। কাৰণ হৰি যেতিয়া ওলাই যাব তেতিয়া এই দেহাটোত কি থাকিব? তেতিয়াতো আৰু একো নাথাকে। তেতিয়া কি থাকিব? এই ফেলটোহে পৰি থাকিব। সেইকাৰণে আমাৰ এই যে ঈশ্বৰ পুৰুষৰ সত্তাটো যেতিয়া আমাৰ ভিতৰত আছে, তেতিয়া যাতে আমি কৃষ্ণ নাম ৰাম নামত ল'ব পাৰোঁ। অ জীৱন ৰে জীৱন সারি আহা না যাইস মুকে, তুই জীবন সারি আহা গেলে আদর করিবে কাই জীবন রে, তুই জীবন সারি আহা গেলে আদর করিবে কাই জীবন রে, পশুর পাতের পানি যেমন রে জীবন তলবল তলবল করে, তুই জীবন সারিয়া গেলে আদর করিবে কাই জীবন রে। হে জীৱন, তয়ে যদি আঁতৰি যোৱা মোক আৰু কোনে আদৰ কৰিব? যিদিনা আমাৰ ভিতৰৰ পৰা মই বুলি কোৱা বস্তুটো আত্মাটো যেতিয়া ওলাই যায়, কোনেও আদৰ নকৰা হয়। যেতিয়ালৈকে মই আছোঁ, মই মানে আপোনালোকক যোৱাকালি কৈছিলোঁ মই আৰু মোৰ পাৰ্থক্যটো কি। যেতিয়া মই গুচি যাম, দেহাটো পৰি থাকিব আৰু এই দেহাটোক তেতিয়া কোনেও আদৰ নকৰা হ'ব। তেতিয়া আমাৰ কোনোবা আলহীয়ে কি বুলি ক'ব? আলহী ঘৰৰ পৰিয়ালে কি বুলি ক'ব? এই সোনকালে উলিয়াই দিয়া আৰু ঘৰটো নহ'লে গোন্ধাব আৰু সোনকালে উলিয়াই দিয়া। যদি কোনোবা বহুত আঁতৰত আছে, এই বাদ দিয়া আৰু পিছত ফটোখন হ'লেও চাব আৰু বাদ দিয়া আৰু এই কিবাকৈ কামখিনি কৰি থৈ দিয়া। তাৰ পৰা আহি গা ধুব। ইমানেই অপবিত্ৰ আমাৰ দেহাটো ইমানেই অপবিত্ৰ। কিন্তু হাঁহ কুকুৰা দেহাটোতো এটা মৃত, কিন্তু বাকী জীৱবিলাকৰ লগত পাৰ্থক্য কৰিছে। বাকী জীৱবিলাক মৰিলে চিধা পাকঘৰৰ ভিতৰত লৈ যায়,
ৰান্ধনি ঘৰৰ ভিতৰত বাকী জীৱবিলাক মৰিলে লৈ যায় কিন্তু মানুহৰ শৰীৰটোৱে একমাত্ৰ ইমানেই অপবিত্ৰ বুলি ধৰা হয় যে মৰাৰ পিছত এই লাৰিলো দেই মই গা ধুব লাগিব মোক যেনেকৈ এনেকৈ নালাৰিবি মানুহৰ শৰীৰটোৱে একমাত্ৰ শৰীৰ যে লাৰিলে গা ধুব লগা হয় কিবা কৰিব লগা হয় এই হ'ল মনুষ্য শৰীৰ সেইকাৰণে হে প্ৰভুসকল মনুষ্য শৰীৰটোক লৈ আমি কিবা কৰিব নালাগে আমি ইমান গৌৰৱ কৰিব নালাগে ও দিনে দিনে খসিয়া পড়িবে রঙ্গিলা দালানের মাটি গুছাইজি কোন রঙে গতিকে দিনে দিনে কি হৈ যায় আমাৰ এই দালানৰূপী দেহাটো কি হৈ যায় দিনে দিনে আমাৰ এটা এটাকৈ মানে ধ্বংস হৈ গুচি থাকে চাই থাকোঁতেই কিচকিচীয়া চুলিকেইটা লেডাৰ লেডাৰকৈ পকিব চাই থাকোঁতেই দাঁতকেইটা হলুক ঢলুক হৈ যাব চাই থাকোঁতেই চকুকেইটাৰে 2 মাইলমান আঁতৰলৈ দেখা দৃষ্টিশক্তি নোহোৱা হৈ যাব গ্লাছ গ'লেও নেদেখা হৈ যাব গতিকে এনেকুৱা এটা দেহাৰ পৰিৱৰ্তন হয় তেতিয়া কিন্তু কোনেও একো কৰিব নোৱাৰে গতিকে এই দালানৰূপী যেনেকুৱাকৈ এই নামঘৰ ভাগ ইয়াতে বনাইছে এইখিনি যেনেকুৱা এটা সময়ত ইয়াৰ বিনাশ হ'ব ঠিক তেনেকুৱা আমাৰ দেহাটোৰো বিনাশ হ'ব প্ৰকৃতিত উপজা প্ৰত্যেকটো বস্তুৰ বিনাশ আছে আৰু আমি এই বিনাশটোকে স্বীকাৰ কৰি লৈ যাতে আমি হৰি নামত মাতোৱাৰা হৈ চলিব পাৰোঁ কৃষ্ণ হে ৰাম শ্ৰৱণে সুখ ইচ্ছা মাত্ৰকে মনত কৃপাময় হৰিহন্ত ইয়াত বেকত এৰাম হেন হৰি কথা তযতনে কৰাৰতি জানি মহাভাগৱত শাস্ত্ৰৰ সন্মতি এৰাম কৃষ্ণ হে পৰম বন্ধু কৃষ্ণ ইষ্ট দেৱ জানি যত্নে কৃষ্ণৰ চৰণে কৰাম সেৱ এৰাম কলিৰ পৰম ধৰ্ম কৃষ্ণ গুণ নাম আন কৰ্ম এৰি দেহি ও বোলা ৰাম ৰাম হৰি ৰাম 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 গতিকে হে প্ৰভুসকল এতিয়া শেষত আমাক ভাগৱতে সিদ্ধান্ত দিলে যে কৃপাময় হৰিহন্ত হিয়াত বেকত যে হৰি যাতে চবৰ হৃদয়তে ব্যক্ত হওক আৰু প্ৰভু ভগৱন্তই এইটো কৃপা কৰক প্ৰত্যেকৰে যাতে হিয়াত ঈশ্বৰ পুৰুষে যাতে বিদ্যমান হওক ঈশ্বৰ পুৰুষ বিদ্যমান হৈ যাতে এই কথাবিলাক বুজি লোৱাৰ কাৰণত ঈশ্বৰ পুৰুষে যাতে তেনেকুৱা এটা আশীৰ্বাদ আৰু শক্তি প্ৰদান কৰে প্ৰত্যেককে শ্ৰৱণে আচুক ইচ্ছা মাত্ৰকে মনত কৃপাময় হৰিহন্ত ইয়াত বেকত হেন হৰি কথা যতনে কৰা ৰতি এই হৰি কথা কি কৰিব লাগিব অতি যত্ন সহকাৰে আমি শুনিব লাগিব লৈ যাব লাগিব অতি যত্ন কৰি ল'ব লাগিব জানি মহাভাগৱত শাস্ত্ৰৰ সন্মতি এই হ'ল ভাগৱত শাস্ত্ৰৰ এই হ'ল সন্মতি কৃষ্ণহে পৰম বন্ধু কৃষ্ণ ইষ্টদেৱ কৃষ্ণৰ বাহিৰে দ্বিতীয়জন বন্ধুও নাই আৰু দ্বিতীয়জন কোনো ইষ্ট নাই গতিকে জানি যত্নে কৃষ্ণৰ চৰণে কৰা সেৱ জানি যত্নেৰে কি কৰিব লাগিব কৃষ্ণৰ চৰণত সেৱা কৰিব লাগিব যেনেকুৱাকৈ যত্নেৰে আমি পাচলিৰ খেতি কৰোঁ যদি তাতে কেনেবাকৈ যাতে ছাগলী নালাগে গৰু নালাগে ঠিক তেনেকুৱাকৈ আমি কি কৰিব লাগিব অতি যত্ন সহিতে আমি ঈশ্বৰৰ নাম জপ ভজন কীৰ্তন কৰিব লাগিব কলিৰ পৰম ধৰ্ম কৃষ্ণ গুণ নাম কলি যুগৰ যিমানেই যি নকৰক কিয় কলি যুগৰ পৰম ধৰ্মই হ'ল কৃষ্ণ গুণ নাম বুলি কৈছে কৃষ্ণৰ গুণ নাম শ্ৰৱণ কৰাই হ'ল কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম তপ জপ তীৰ্থবত যুগ জাগ যজ্ঞ দান কাকো নুহুমাৰে মৃত্যু বেলা মৰণতা জনক বেঢ়ি বোলে কবে ৰাম বোলা হেন নাম এটিক্ষণ হেলা তুমি যিমানেই তপ নকৰা কিয় যিমানেই যজ্ঞ নকৰা কিয় যিমানেই তপস্যা নকৰা কিয় মৰাৰ সময়ত চবে এবাৰ হ'লেও ক'ব হে আই তুমি ৰাম বুলি কোৱা না হে পিতা এবাৰ কৃষ্ণ বুলি কোৱা তাৰ বাহিৰে আপোনাৰ সম্পত্তি সোপা সিমানতে থাকিব কিন্তু তেতিয়া চবে কিন্তু মনত পেলাই দিব কৃষ্ণ বোলা ৰাম নাম সত্য বুলি পেলাই চবে প্ৰশাসন কৰি লৈ ফুৰাব কিন্তু সত্য বুলি কোৱালৈকে কিন্তু ৰাম নাম নল'ব এই হ'ল পৰম সত্য কথা হেন জানি হে প্ৰভুসকল এই গুৰুসকলৰ কৃপাত আমি তেনেকুৱাকৈ আমি আগবাঢ়িছোঁ আপোনালোকে আশীৰ্বাদ কৰিব ভৱিষ্যতে যাতে আমি তেনেদৰে সাধু সংগত ঈশ্বৰৰ নাম গুণ লৈ চলিব পাৰোঁ আৰু আপোনাৰ হ'ব ভগৱন্ত পুৰুষে কৃপা কৰক আপোনাৰ হ'ব ভগৱন্তৰ কৃপাৰে ধন্য হওক প্ৰতিপদীকৰ জীৱনত যাতে সৎ মনোবাঞ্ছাবিলাক প্ৰভু ভগৱন্তই কৃপা কৰক আমি
তেওঁলোকৰ মুখত, গুৰুসকলৰ মুখত, সাধুসকলৰ মুখত যিখিনি কথা শুনিছোঁ, দেখিছোঁ, এইখিনিকে আপোনালোকৰ মাজত ব্যক্ত কৰা হৈছে। মোৰ নিজাকৈ ইয়াত একো নাই। ভাগৱত কথা আপোনালোক সকলোৱে জানেই, গতিকে তাতে আৰু মানে যিখিনি পাইছে এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব বুলি পুনৰবাৰ আশা ৰাখিছোঁ। আকৌ ভৱিষ্যতে পুনৰবাৰ কেতিয়াবা লগ পাম প্ৰভু ভগৱন্তই কৃপা কৰিলে, এইখিনিকে আশা ৰাখি প্ৰতিগতিকৰ পুনৰবাৰ মংগল কামনা কৰি আমাৰ ইমানতে ভাগৱত কথা বিৰাম দিছোঁ। কৃষ্ণ।